তো আমাক এটা বিভাজন নালাগে আমাক ডেভেলপমেন্ট লাগে কিন্তু নৰ্থ ইষ্টত খুব সোনকালে এটা ভাল নিউজ হয়তো পাব ইজিলি বস্তু এটা পালে ভালো নালাগে দিয়কচোন অলপ জুস দিলেহে ভাল লাগে নমস্কাৰ প্ৰতিপক্ষৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি এই খণ্ডটিত আলোচনা কৰিবলৈ লৈছোঁ অসমৰ সমাজ জীৱনত আৰু ৰাজনৈতিক জীৱনত আটাইতকৈ চৰ্চিত এটা ৰাজনৈতিক দল আম আদমি পাৰ্টিৰ বিষয়ে ভোট দিয়া নিদিয়া এটা বেলেগ বিষয় কিন্তু মানুহৰ মাজত সম্প্ৰতি এই আম আদমি পাৰ্টি বিশেষ আপক লৈ পেলাই ব্যাপক চৰ্চা হৈছে যোগাত্মক চিন্তাৰ চৰ্চা অধিক সমালোচিতও হৈছে বিভিন্ন বিষয় লৈ পেলাই এই গোটেই বিষয়বোৰ আলোচনা কৰিবৰ বাবে আমাৰ ষ্টুডিঅ'ত প্ৰথমবাৰৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ আপৰ দুগৰাকী বিশেষ ব্যক্তিক আমাৰ একেবাৰে মূৰত আছে ডুবে ডাঙৰীয়া লক্ষ্মীকান্ত ডুবে যুটীয়া সমন্বয়ক আপৰ ৰাজ্যিক সমিতিৰ আৰু এইবাৰ গুৱাহাটীত একেবাৰে চবৰে পৰিচিত হৈ যোৱা এটা নাম মাছুমা বেগম 42 নং ৱাৰ্ডৰ পৰা বিজয়ী হৈছে আপৰ একমাত্ৰ প্ৰাৰ্থী যাৰ বাবে অৰবিন্দ কেজৰিৱালেও টুইট কৰিবলগীয়া হ'ল স্বাগতম জনাই গুৱাহাটীবাসীক বা মাছুমাক এই গোটেই বিষয়বোৰ লৈ পেলাই আমি আলোচনা কৰিব বিচাৰিছোঁ আপৰ যাত্ৰা কিদৰে কৰিব বিচাৰিছে আপৰ ভৱিষ্যত কি অসমীয়া মানুহৰ যিটো পৰিচয় সংকট হৈছে অসমীয়া মানুহৰ কেউপিনৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰৰ পৰাই হওক অন্য দিশৰ পৰাই হওক ত্ৰিপুৰাতকৈ ভয়ংকৰ হৈ পৰিছে বুলি অসমীয়া মানুহৰ জীৱন ভৱিষ্যত সাংঘাতিক ধৰণে আলোচনা হৈছে সচেতন মানুহৰ মাজত এই সময়ত এটা ৰাজনৈতিক দলৰ চৰ্চা জনপ্ৰিয় হৈ উঠাৰ সময়তো কিন্তু প্ৰশ্নটো উত্থাপিত হৈছে তেওঁলোকৰ ভূমিকা এই ক্ষেত্ৰত কি এই কথাবিলাক আলোচনা কৰিম মই প্ৰথমতেই ডুবে ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে আপ আজি নহয় সৰ্বভাৰতীয় প্ৰেক্ষাপটত আপ এটা পুৰণি ৰাজনৈতিক দলেই অতি পুৰণি নহ'লে কিছু পুৰণি কিন্তু অসমত হঠাৎ আপক লৈ চিন্তাৰ চৰ্চা বা যিটো হৈছে এইটো কাৰণটো কি বুলি ভাবে যুটীয়া সমন্বয়ক আপুনি ষ্টেট কমিটি ৰাজ্যিক কমিটি কিন্তু আপোনাৰ অনুভৱটো কি আপুনিতো কাম কৰি আছে হয় ডেফিনেটলি ধন্যবাদ ইয়ালে আমাক আমন্ত্ৰিত কৰাৰ বাবে আচলতে আমাক বিচৰা নাই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি কামৰ ৰাজনীতি সেই কামৰ ৰাজনীতিকহে মানুহ ভাল পাইছে যিখিনি ডেভেলপমেণ্ট 1947 চনৰ পিছত ভাৰত স্বাধীন হোৱাৰ পিছত হ'ব লাগিছিলে যিবিলাক সপোন আমাৰ স্বতন্ত্ৰ সেনানীসকলে চাইছিলে সেইবিলাক যোৱা 75 বছৰে কোনো ৰাজনৈতিক দলে কৰিব নোৱাৰিলে আৰু যাৰ কাৰণে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি জীৱন যদি আপুনি দেখে তেখেতৰ যি ত্যাগ তেওঁৰ জন্মই হৈছিলে বা তেওঁ আম আদমি পাৰ্টিৰ জন্ম দিয়াৰ মূল কাৰণ হৈছিলে যে ভ্ৰষ্টাচাৰ কেনেকৈ দূৰ কৰিব পাৰি আৰু মানুহৰ যি মূলভূত বেছিক নিডছ যিবিলাক আছে সেই নিডছবিলাক কেনেকৈ ফুলফিল কৰিব পাৰি চৰকাৰী স্কুলৰ অৱস্থা বহুত বেয়া আজিকালি চৰকাৰী হস্পিটেলৰ অৱস্থা বহুত বেয়া যাৰ ওচৰত অলপ টকা পইচা থকা মানুহ আজিকালি প্ৰাইভেটত যাব বিচাৰে মিডিয়াম ক্লাছৰ ফেমিলি মানুহো আজিকালি প্ৰাইভেটত যাব বিচাৰে প্ৰাইভেট স্কুলত যাব বিচাৰে প্ৰাইভেট হস্পিটেলত যাব বিচাৰে গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাকক ৰুট কৰিবৰ কাৰণে সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আম আদমি পাৰ্টিৰ জন্ম হৈছে আৰু যদি অসমত আপুনি চায় 2012 চনতে পাৰ্টি স্থাপিত হৈছিলে 2012 চনৰ পিছতেই 13 চনতেই ইয়াত আম আদমি পাৰ্টিৰ সংগঠন আছে 2014 আমি লোকসভা 7খন লোকসভাও খেলিছিলোঁ তাৰপিছত পাৰ্টি চলি আছে পাৰ্টি গতি যিমান কেপাচিটি আছে পাৰ্টিৰ ওচৰত যিমান ৰিসোৰ্স আছে সেইখিনি ব্যৱহাৰ কৰি পাৰ্টি এটা গতিত চলি আছিল আপোনালোকে দেখিব বিভিন্ন ধৰণৰ ইস্যুবিলাকৰ ওপৰত আম আদমি পাৰ্টিৰ ৰাজ্যিক বা কমিটি বা ডিস্ট্ৰিক্ট কমিটিবিলাকে মাজে মাজে ইয়াৰ ওপৰত প্ৰটেষ্ট কৰা এইবিলাক কাম কৰি আছিল আৰু আমাৰ 2021 চনৰ বিধানসভা ইলেকশ্যনৰ আগে আমাৰ অসমত 126খন সমষ্টিৰ ভিতৰত আপোনাৰ 86খন সমষ্টি কমিটি আমাৰ আছিলে আৰু আমাৰ 28খন জিলা কমিটিও আছিলে আৰু আমি 2021 চনৰ বিধানসভা ইলেকশ্যন খেলাৰো প্লানিং আছিলে আমাৰ কিন্তু কি হ'ল আপোনাৰ কিছুমান টেকনিক্যাল এনালাইসিস কিছুমান টেকনিক্যাল ইস্যু আৰু কিছুমান মানুহৰ বুদ্ধিজীৱীসকলৰ পৰামৰ্শ মতে বহুতখিনি আমি আগবাঢ়িছিলোঁ যদিও এনেকুৱা কিছুমান টপিক আহিলে যিটো টপিক লৈ আমি মানে হেতু সময়ত যদি সম্পূৰ্ণভাৱে যদি আমি বিধানসভা ইলেকশ্যন খেলিলোহেঁতেন তেতিয়াহ'লে হয়তো কিছুমান ইস্যু আহিলেহেঁতেন কাৰণ আপোনাৰ তেতিয়া পঞ্জাব ইলেকশ্যন হোৱা নাছিলে আৰু আম আদমি পাৰ্টিৰ যি এটা সৰু দল এতিয়াও সৰু দল বুলি আমি কওঁ গতিকে যিমান ধৰণৰ ৰিসোৰ্স হ'ব লাগে যিমান কেপাচিটি হ'ব লাগে সিমানখিনি ডেভেলপ হোৱাগে নাছিলে গতিকে বহুতখিনি চিন্তা চৰ্চা কৰি আমি 2021 ইলেকশ্যন নেখেলিলোঁ কিন্তু তাৰ পিছত যেনেকৈ আমি পৌৰসভা ইলেকশ্যন আহিলে আমি এনাউন্স কৰিছোঁ যে আমি খেলিম বুলি
বা পৌৰ নিগমৰ ইলেকশ্যন যেনেকৈ আমি এনাউন্স কৰিছোঁ মানুহে খুব ভাল পাইছে আচলতে বহু দিনৰ পৰা মানুহে ৱেইট কৰি আছিলে আৰু অসমৰ মিডিয়াত স্পেচিয়েলি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া যি কামৰ ৰাজনীতি সেই কামৰ ৰাজনীতিক বহুত চৰ্চা হৈ আছে অসমৰ মিডিয়াত গতিকে মানুহো বিচাৰে যে অসমতো সেই ডেভেলপমেণ্টবিলাক হ'ব লাগে মই মাজতে সুধিব বিচাৰোঁ এতিয়া আপোনালোকৰ অসমত কেইখন কমিটি আছে এতিয়া আমাৰ জিলা কমিটি ক'বলৈ গ'লে 28খন জিলা কমিটি আছে বৰ্তমান এতিয়া অসমত আৰু সমষ্টি কমিটিবিলাক আকৌ এতিয়া পুনৰ আকৌ আমি ৰিভাইজ কৰিবলৈ গৈ আছোঁ যিহেতু খুব বেছিকৈ মেম্বাৰশ্বিপ ড্ৰাইভ হৈ আছে আমাৰ গতিকে সমষ্টি সংখ্যা কিমান এতিয়া আপোনালোকৰ এতিয়া আপোনাৰ 2 লাখতকৈ ওপৰ আমাৰ মেম্বাৰ ভৰ্তি আছে মানে সক্ৰিয় নে সক্ৰিয় বুলি ক'লে প্ৰতিখন জিলাতে কমচে কম 200 আপুনি পাব মিনিমাম য়েছ এটলি পাব সেইখিনি পাব আমি কথা পাতি থাকিম হয় তাৰ মাজত মই কেৱল খন্তেক সময়ৰ কাৰণে এটা বাণিজ্যিক বিৰতি ল'ম আকৌ কথা পাতিম হয় নিশ্চয় নমস্কাৰ প্ৰতিপক্ষৰ মাজলৈ পুনৰ ভৰি আহিছোঁ আমি কথা পাতি আছিলোঁ আপোনালোকৰ সদস্য সংখ্যা লৈ পেলাই সক্ৰিয় সদস্য হেৰি লৈ পেলাই 2 লাখ সদস্য আপোনালোকৰ এতিয়া সক্ৰিয় হয় এইটো আজিৰ পৰা 4 বছৰ আগতে কিমান আছিলে পঞ্জাৱ বিধানসভা নিৰ্বাচন আগতে কিমান আছিল এইটো এৰাউণ্ড ক'বলৈ গ'লে 80 to 1 লাখ আছিলে 80,000ৰ পৰা 1 লাখ আমাৰ জনসংখ্যা মানে আমাৰ সদস্য আছিলে এইটো পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ হয় আগে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত হয় প্ৰায় 1 লাখ বাঢ়িছে আৰু এতিয়াও বাঢ়ি আছে এইটো ডাটা আমি আজি 3-4 দিনৰ আগৰ ডাটা মই জানিব বিচাৰিম যে সদস্য হৈ দায়িত্ব সামৰিছে নে আপোনালোকৰ দলৰ কাম কাজ নীতি আদৰ্শৰ প্ৰচাৰটো কিছু জড়িত হৈছে প্ৰচাৰটো জড়িত হৈছে আপোনালোকে দেখি পাইছে যে আমি গুৱাহাটী মিউনিচিপালিটি ইলেকশ্যন খেলাৰ সময়ত বহুত সদস্য আহিছিলে তেওঁলোকে ছাপোৰ্ট কৰিছিলে পাৰ্টিক ইয়াত কেম্পেইনো কৰিছে ড'ৰ টু ড'ৰ গৈছে সকলো জিলাৰ মানুহ আহিছিলে ইয়াত গতিকে আমাৰ এতিয়া প্ৰসাৰ আৰু প্ৰচাৰ দুইটাতে আমাৰ ভলণ্টিয়াৰ এক্টিভলি কাম কৰি আছে আৰু অনাগত দিনবিলাকত 2023 চনৰ যি পঞ্চায়ত ইলেকশ্যন হ'ব তাৰ কাৰণে আমি এই আপোনাৰ ৰিজাল্ট দিয়াৰ পিছদিনাখনৰ পৰা আমি প্ৰিপাৰেশ্যন আৰম্ভ কৰিছোঁ গতিকে সেইটো কাম আমাৰ খুব স্পীডত চলি আছে গতিকে পাৰ্টিৰ কামো চলি আছে সংগঠনৰ কামো চলি আছে ইছ্যুবিলাকৰ ওপৰতো আমাৰ কামবিলাক ষ্টাৰ্ট হৈ গৈছে গতিকে আম আদমি পাৰ্টি অনাগত দিনবিলাকত খুব স্পীডত কামবিলাক কৰিব মানে নিজৰ কামখিনি আগবঢ়াব মিউনিচিপালিটি ইলেকশ্যনৰ কথা ক'লে মই আমাৰ দৰ্শকৰ সৈতে মাছুমা বেগমক মই চিনাকি কৰি দিছোঁ এইবাৰ সাংঘাতিক ধৰণে চৰ্চিত হৈছে এটা নাম গুৱাহাটী বা অসমত আম আদমি পাৰ্টিৰ যাৰ কাৰণে মই অলপ আগতে ক'লোঁ যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াও এটা টুইট কৰিবলগীয়া হৈছে অভিনন্দন জনাই বা অসমৰ ৰাজনীতিত এটা তেওঁ ভাবিছে যে মাছুমাৰ বিজয়ে অসমৰ ৰাজনীতিত আম আদমি পাৰ্টিৰ প্ৰথমটো খোজ আৰু আশা কৰা হৈছে ইয়াৰ পিছৰ পৰ্যায়ত হেৰিব এই ক্ষেত্ৰত মানে দায়িত্ব নিশ্চয় থাকিব মাছুমা বেগমৰ বা দুবে ডাঙৰীয়াহঁতে যথেষ্ট থাকিব আপোনালোকৰ আচৰণ কথা বতৰা ক'ত কি ধৰণে গতিকে সকলোবোৰ বস্তু মানুহে বিশেষকৈ ৰাজনৈতিক দলবিলাকৰ ধৰণে মানুহে নিৰীক্ষণ কৰিব কেনে অনুভৱ আৰু বিজয়ৰ কাৰণটো কি প্ৰথমতে মই সকলোকে ধন্যবাদ কৰিব বিচাৰিছোঁ যে তেওঁলোকে এটলিষ্ট মোক সুযোগ দিছে এইখিনি ৰাইজে বিচাৰিছে বহুত বেছি ভাল লাগি আছে ভাল অনুভৱ ৰাইজে এতিয়া আপোনাৰ মাত মাতিব পৰা হৈছে তেওঁলোকে বিচাৰি আছে এটা ভাল পাৰ্টি আৰু আমাৰ পাৰ্টিটোৰ যিবোৰ নীতি নিয়ম তেনেকুৱা চৰকাৰ কোনে নিবিচাৰে সকলোৱে বিচাৰিব দিল্লীত যিটো মডেল হেনেকুৱা মডেল আমি এটা 42ৰ পৰা আৰম্ভ কৰিম 42ৰ পৰা আমি আৰম্ভণি কৰি দিলোঁ 42 ৱাৰ্ডৰ পৰা আৰম্ভণি কৰি দিলোঁ ৰাইজে বহুতখিনি আঁকোৱালি লৈছে আমাক এইটো অকল মোৰ কাৰণে নহয় আমাৰ পাৰ্টিটোৰ যিখিনি কাম প্লাছ মোৰ যিখিনি আপোনাৰ মই যিখিনি দিছোঁ পাৰ্টিৰ কাৰণে আমাৰ আম আদমি পাৰ্টিৰ কাৰণে তো ৰাইজে সেইখিনি বুজি পাইছে আৰু কিছুমান ঠাইত এইটো কওঁ যে আমাৰ বাকিবোৰ যিবোৰ ৱাৰ্ডত আহিব পৰা নাই বা আমি ফাৰ্ষ্ট পজিশ্যন ল'ব পৰা নাই ছেকেণ্ড পজিশ্যনত আছোঁ কিমান 24টা ৱাৰ্ডত আপোনালোকৰ দ্বিতীয় স্থানত আছে দ্বিতীয় স্থান কিমান মানে পাৰ্থক্যটো কিমান বেছি নহয় মাৰ্জিনটো বেছি নহয় খুব কম পৰিমাণত আমি হয় ছেকেণ্ড পজিশ্যনত আছোঁ সাংঘাতিক প্ৰচাৰো নাছিলে মই ভাবোঁ মানে যেনেকৈ বিজেপিয়ে বা কংগ্ৰেছে যি ধৰণে প্ৰচাৰ চলাইছিলে সেই ধৰণে প্ৰচাৰ নাছিল নেকি ইমান আছিলে আমি আমাৰ ফালৰ পৰা আমি দিছিলোঁ 100% মানে কথাটো কি হ'ল যে ৰাইজে মানে আপোনাৰ অলপ মানে খুল খাবলৈ ভয় খাই আছে চাগে হয় বাকিবোৰ হেৰিত মানে যেনেকৈ ধৰক আমাৰ বেলেগ পাৰ্টিবোৰ কাৰণটো এইটো কওঁ মানে আমাৰ বেলেগ পাৰ্টিৰ মানুহবোৰ কিবা ইনডাইৰেক্টলি ভাবুকিহে দিয়ে ৰাইজক দেখা পাইছে বহুত নিউজ ওলাইছে এতিয়া যে আমি মৰম নকৰোঁ ক'ৰবাত আমি কিবা কম কৈছে এতিয়ালৈকে ভাল এতিয়া মই আশা ৰাখোঁ যাতে তেওঁলোকে যাতে মোৰ ৱাৰ্ডটোক অৱহেলা নকৰে যিখিনি কৈছে তেওঁলোকে কথাত যাতে থাকে আৰু তো সেইটোৱে বিচাৰোঁ বাকীবোৰ লাহে লাহে ৰাইজেও বুজি পাব মই বিচাৰোঁ যে ভাবুকিটো যাতে তেওঁলোকে নিদিয়ে যিবোৰ কয় ৰাইজে অলপ ভয় খায় যে হয় আমি বাৰু আগবাঢ়ি আহিম পিছলৈকে যদি আমিও পিছত ইফালেও নহয় সিফালেও নহয় এনেকৈ ভাবে তো লাহে লাহে আমি কৰি আছোঁ কামবোৰ কৰিব পাৰিছোঁ ৰাইজেও বুজি পাই আছে এতিয়া বাকীখিনি ৱাৰ্ডৰ ৰাইজেও লাহে লাহে বুজি পাব
একদম মই মানে এটা কথা দুবে ডাঙৰীয়াৰ পৰা মই জানো লক্ষ্মীকান্ত দুবেৰ পৰা ধৰক দুইজনকে ক'ব পাৰি যে দিল্লী আৰু পঞ্জাৱৰ সৈতে কিন্তু অসমৰ সম্পূৰ্ণ মিল নাই ইয়াৰ জনগাঁথনি ইয়াৰ পৰিৱেশ ইয়াৰ মানুহ দিল্লীৰ লগতো নিমিলে পঞ্জাৱৰ সৈতেও নিমিলে আমাৰ এনেকুৱা এখন ৰাজ্য য'ত জনজাতীয় মানুহৰ সংখ্যা সৰ্বাধিক জনজাতীয় ৰাজ্য বুলিয়ে ক'ব পাৰি দিল্লী বা পঞ্জাৱৰ লগত আপুনি যিটো জনগাঁথনি সেইটো মিল নাই গতিকে ইয়াৰ ক্ষেত্ৰত সেই ফৰ্মুলাটো বা সেই ধৰণৰ বস্তুটো নিশ্চয় নহ'ব তেখেতসকলে নিশ্চয় আপোনালোকে এইটো হেৰি কৰিব কিন্তু আমাৰ এটা প্ৰধান সমস্যা আছিল ইয়াতে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ এইটো বিষয়টো মই কালি ফেচবুকতো দিছোঁ আৰু মানুহে এইটো আপোনালোকৰ আপৰ মানুহেও তাত কমেণ্ট কৰিছে যে আমাৰ এই সময়ত চিন্তা আছে আমি এই সময়ত এটা সিদ্ধান্ত গ্ৰহণ কৰিম যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ অসমৰ আটাইতকৈ এটা পুৰণি সমস্যা আৰু এইটো ন্যায্য দাবী অসমীয়া মানুহক বিদেশী আৰু কিছুমান ভিতৰুৱা কিছুমান মানুহৰ আগ্ৰাসনৰ পৰা জাতিটো বাচিব বিচাৰিছে আপোনালোকৰ স্থিতিটো কি 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পেলাই এতিয়া প্ৰশ্নবিলাক ইয়াৰ আগলৈকেতো অহা নাছিলে মাছুমা বিজয়ী হৈ আহিল আপোনালোকৰ প্ৰাসংগিকতা লাহে লাহে বাঢ়িছে মানুহে এটা বিকল্প হিচাপে হয়তো চিন্তা কৰিব মই কৰিছোঁ বুলি নকৰিব বিচাৰিব কিন্তু তেতিয়া কিছুমান প্ৰশ্ন মৌলিক প্ৰশ্ন আহিব এই বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি কি হ'ব চাওক দুই ধৰণৰ সমস্যা থাকে যিকোনো এইটো কিন্তু আমাৰ অসমৰ মানুহৰ মূল বিষয় এটা লং টাৰ্ম ইছ্যু এটা শ্বৰ্ট টাৰ্ম ইছ্যু গতিকে কিছুমান বিষয় এনেকৈ থাকিব যি বিষয়ক আপুনি ষ্টুডিঅ'ত বহি বা এনেকৈ আমি দুজন ডিছকাছ কৰি তাৰ ৰিজাল্টটো দিব নোৱাৰোঁ আৰু এই 6 জনগোষ্ঠীৰ সমস্যাটোৱে হওক বা 6 নং দফাৰ ইছ্যুবিলাক হওক এইবিলাক ইছ্যুবিলাক এটা ডেফিনেটলি এটা ডাইলগত গৈ সমস্যা সমাধান কৰা আমি ভাবোঁ আপুনি চাব অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই যিবিলাক কিছুমান সমস্যা য'ত নেকি পাব্লিক বেছিকৈ ইনভলভ থাকে তাত পাব্লিকৰ মাজত গৈহে তেওঁলোকৰ অপিনিয়ন লোৱাৰ পিছতে কিছুমান প্ৰব্লেম ছল্ভ কৰিব পৰা যায় গতিকে এই বিষয়টো আপোনাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আপোনালোকে কেতিয়াবা মঞ্চত কেতিয়াবা ষ্টেট কোঅৰ্ডিনেটৰ হিচাপে মই জানিছোঁ যে কিবা আলোচনা হৈছে বা কাৰোবাক দিল্লীত আপুনি এটা কিবা কৈছে নে বিষয়ে নহয় এতিয়া মই কথাটো কওঁ এতিয়া এই বৰ্তমানলৈকে এইটো টপিকৰ ওপৰত আমি কেইজনমান কথা পাতিলেতো নহ'ব আমি আমাৰ পাৰ্টিৰ ভিতৰত কথা হৈছে কিন্তু আমি যেতিয়ালৈকে যিখিনি পাৰ্টি আছে যিসকলৰ দাবী আছে তেওঁলোকৰ লগত যেতিয়ালৈকে আমি নবহোঁ যেতিয়ালৈকে তেওঁলোকৰ পৰা আমি ডিছকাশ্যন নকৰোঁ তেতিয়ালৈকে কিবা এটা ওৱান চেণ্টেন্সত এটা চলিউশ্যন দিয়াটো বহুত ইজি কাম নহয় গতিকে অনাগত দিনবিলাকত আপোনালোকে চাব যে দিল্লীত যেনেকৈ দিল্লী ডাইলগ কমিশ্যন বনাইছিলে ঠিক তেনেকৈ অসমতো আসাম ডাইলগ কমিশ্যন তেনেকুৱা কিবা এটা ব্যৱস্থা বা অসমক লৈ তেনেকুৱা কিবা এটা পৰিকল্পনা কৰা হ'ব পাৰ্টিয়ে কৰিব যে কোনবিলাক ডাঙৰ ইছ্যু আছে সেইবোৰ দিল্লীক আপোনালোকে ক'ব লাগিব ডেফিনেটলি ক'ব এতিয়া ইনভলভমেণ্টৰ ফালৰ পৰা জনাব লাগিব এতিয়া ইনভলভমেণ্টটো লাহেকৈ ষ্টাৰ্ট হৈছে আজি প্ৰশ্নটো সমানে কিন্তু উত্থাপিত হ'ব ডেফিনেটলি আৰু আমি বিচাৰোঁ যে সমস্যাবিলাক যাতে বাকী পলিটিকেল পাৰ্টিবিলাকে যেনেকৈ দীঘলীয়া দিনত ধৰি থৈছে এৰি নিদিয়ে চলিউশ্যনবিলাক নিদিয়ে আমি এইটো নিবিচাৰোঁ আমি বিচাৰোঁ যে এটা সমস্যাবিলাক চলিউশ্যন হোৱাটো বিচাৰোঁ গতিকে তাৰ কাৰণে এটা কমিশ্যন লাগিব এটা ডাইলগ হ'ব লাগিব মানুহৰ মাজত কমিশ্যনৰ কথাটো মই কৈ থওঁ এইটো সম্ভৱ আপোনাৰ হাততো তথ্য থাকিব পাৰে 2018 যেতিয়া কাখন আনিছিলে বিজেপিয়ে সমান্তৰালভাৱে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এখন বিধেয়ক আনিছিলে শেষ মুহূৰ্তত বিৰোধী দলৰ বিৰোধিতাৰ বাবে হওক বা অসমত সাংঘাতিক ধৰণে কা বিৰোধী এটা আন্দোলন হোৱাৰ কাৰণে সেইবাৰ উত্থাপন নকৰিলে লগতে জনজাতিকৰণৰ বিধেয়কখন উত্থাপিত নহ'ল এতিয়া বিষয়টো কিন্তু তলৰ পৰা আলোচনা কৰি নিবলগীয়া পৰ্যায়ত নাই সেইখন পাৰ্লিয়ামেণ্টত পৰি আছে এতিয়া সেই ক্ষেত্ৰত আপৰ ভূমিকা কি হ'ব পাৰে চাওক পাৰ্লিয়ামেণ্ট মানে মই ভাবোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আলোচনা কৰিবলগীয়া নাই দিল্লীতে বিষয়টো পৰি আছে তাত বিধেয়কখনো আছে সেই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কি ধৰণে হেৰি কৰিব বিচাৰে সেইকাৰণে মই কৈ আছোঁ আপোনাক সেইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইছ্যু আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমি এতিয়াও অহা নাই আৰু না সেই বিষয়বিলাকৰ ওপৰত ডিপলি ষ্টাডি কৰা হৈছে গতিকে ডেফিনেটলি এইটো সময় দিব লাগিব আম আদমি পাৰ্টিক আৰু ইমান মই আপোনালোকক আশা দিব পাৰোঁ বা ক'ব পাৰোঁ যে যিমান এইবিলাক তেনেকুৱা ধৰণৰ ইছ্যুবিলাক আছে এই ইছ্যুবিলাকৰ ওপৰত টেকনিকেল এক্সপাৰ্ট বহিব যিসকল পাৰ্টি আছে যিসকলৰ দাবী আছে তেওঁলোকৰ লগত বহি তাৰ ওপৰত ডিছকাছ কৰিহে কিবা এটা অপিনিয়ন দিব পৰা যাব এই মুহূৰ্তত আমি যিহেতু এনেকুৱা ধৰণৰ লং টাৰ্ম ইছ্যুবিলাকৰ ওপৰত বা বহুত বহলভাৱে আলোচনা হোৱা নাই এতিয়ালৈকে কিন্তু ডেফিনেটলি অনাগত দিনবিলাকত যেনেকৈ আমি অসমত সোমাম যেনেকৈ আমাৰ সংগঠনৰ কাম আগবাঢ়িব তেনেকৈ ডেফিনেটলি এই ইছ্যুবিলাক আহিব প্ৰশ্নবিলাক আহিব আৰু সেই প্ৰশ্নবিলাক ল'বলৈও আমি সাজু আছোঁ মই আৰু এটা বস্তু মাছুমৰ পৰা জানিব বিচাৰিম যে যিটো 42 নং ৱাৰ্ডৰ পৰা বিজয়ী হৈ আহিছে সেইটো সময়ত বিভিন্ন এটা বিতৰ্কৰ সৃষ্টি কৰিব বিচাৰিছে কিছুমান মানুহে কিছুমান যিবোৰ সাধাৰণতে সভ্য সমাজ বা গণতান্ত্ৰিক দেশ এখনৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা আজিৰ তাৰিখত 21 শতিকাত প্ৰতিক্ৰিয়া কি
এইটো একচুৱেলি আমি এইবোৰৰ বিষয়ে একচুৱেলি চৰ্চা কৰিবই নালাগে কাৰণ এইবোৰ কৈ আমি মানে ৰাইজৰ মনত দুখে দি আছোঁ হয় ৰাইজক অপমান কৰা হৈছে প্লাছ আমি ৰাইজৰ মনত দুখ দি আছোঁ এইবোৰ ওলাবই নালাগে তেওঁলোকে ইছ্যু এটা ওলাই লৈছে যিহেতু তেওঁলোকে পাৰা নাই ইয়াতে কম্পিট কৰিবৰ কাৰণে তো তেওঁলোকে এটা ইছ্যু বনাই লৈছে যে আমি এনেকৈ জিকিলোঁ বা তেনেকৈ জিকিলোঁ বাট চাওক তাতে বিজেপিৰ প্ৰাৰ্থীও আছিলে প্লাছ আৰু বেলেগ প্ৰাৰ্থীও আছিলে তেওঁলোকেও ভোট পাইছে অকল মই নহয় আৰু মোৰ ৱাৰ্ডটোত অকল এটা ধৰ্মৰ বা এটা জাতিৰ লোক নাছিলে সকলো ধৰ্মৰ সকলো জাতিৰ লোক আছিলে তো সকলোৱে মোক আগুৱাই দিছে সকলোৱে ভোট কৰাৰ কাৰণেহে মই আজি ওলাই আহিব পাৰিছোঁ তাৰ পৰা তো এইটোৰ কাৰণে কথা ওলোৱাৰ কোনো কথাই নাই পিছলৈকে এইটো ভালকৈ এনচাৰ মই কৰিব পাৰিম যেতিয়া আমি বাকীবোৰ ৱাৰ্ডতো জিকি ওলাই আহিব পাৰিম তেতিয়া মই আনচাৰটো ভালকৈ ডাঠি ক'ম যে সেইবোৰ কি আছিল তেতিয়া কি বাহানা কৰিব এইটো একদম ডাইৰেক্ট চাওক এতিয়া সিহঁতে নিজেই কয় যে আমি ধৰ্মৰ ৰাজনীতি নকৰোঁ তো আকৌ ছেকেণ্ড ষ্টেটমেণ্ট দিয়ে যে অমুকে বোলে অমুকৰ পৰা জিকি আহিলে অমুকে ভোট কৰাৰ কাৰণে তেওঁলোকে জিকি আহিলে তো একচুৱেলি সিহঁতে ভালকৈ বহি কথা পাতি ল'ব লাগে যে আমি কি কৈ আছোঁ কি কোৱা নাই নিজৰ কথাৰ ওপৰত সিহঁতে নিজে নিজৰ কথাৰ ওপৰত কণ্ট্ৰল কৰিব লাগে তেওঁলোকে ভগাই আছে ৰাইজক তেওঁলোকে ভগাই আছে আমি ভগোৱা নাই আমি কাম কৰিলে আমি জাতি বা ধৰ্ম চাই কাম নকৰোঁ দিল্লীত চাব পাৰে শিক্ষা ব্যৱস্থা আপোনাৰ স্বাস্থ্য ব্যৱস্থা আমি এইটো চাই নকৰোঁ যে এই মানুহজন কি ধৰ্মৰ হয় আমি তাকহে চিকিৎসা কৰিম এই মানুহজন কি জাতি আমি তাক হয় 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 তো এইবোৰ বিভাজন ইয়াতে হৈ আছে তো আমাক এতিয়া বিভাজন নালাগে আমাক ডেভেলপমেণ্ট লাগে আমি কামত বেছি গুৰুত্ব দিব লাগে নাকি এইবোৰ বেয়া কথাৰ ওপৰত বেছিকৈ চৰ্চা কৰিব আমি নালাগে নতুন প্ৰজন্মৰ এগৰাকী ৰাজনৈতিক কৰ্মী হিচাপে হয় অসমৰ স্বাস্থ্যৰ শিক্ষা খণ্ডত আজিও মানে নীতি আয়োগৰ ৰেংকিঙত আজিও কেৰালা প্ৰথম পজিশ্যন আৰু ঝাৰখণ্ড বিহাৰ বা তলৰ ফালে উত্তৰ প্ৰদেশলৈকে যিখন ৰাজ্য এখন অসম তাৰ এই কাৰণটো কি অসমত যে আমি যাব পৰা নাই নোৱাৰিলোঁ কিয় টকা পইচাটো দিল্লীৰ পৰা সমানেই দিছে কি কাৰণে ব্যৰ্থতা স্বাস্থ্যৰ শিক্ষা খণ্ডৰ যে সৰ্বাত্মক ব্যৰ্থতা আৰু আমাৰ এইটো কাৰণটো কি একচুৱেলি আমি ইচ্ছা কৰিলে কি কৰিব নোৱাৰোঁ মানুহ যদি এটা মনত কথা ডাঠি লয় যে আমি এইটো কৰিম বুলি ভাবোঁ তো আমি নিশ্চয় কৰিব পাৰিম একচুৱেলি তেওঁলোকে অৱহেলা কৰি আছে বেলেগ যিবোৰ নাম ল'ব বিচৰা নাই একচুৱেলি সকলোৱে আমিও তাতে ইনক্লুড আছিলোঁ চাগে আমিও অৱহেলা কৰি আছিলোঁ অতদিনে কিন্তু সেইবোৰ দিন পাৰ হ'ল এতিয়া আমি এতিয়া নিজে সজাগ হৈছোঁ ৰাইজ সজাগ হৈছে আমি এতিয়া মাত মাতিব পৰা হৈছোঁ আমাক বস্তুবোৰ এতিয়া চিৰিয়েলি লাগে এনেকুৱা নহয় অৱহেলা নহয় এলেহুমে কৰিব নালাগে এইবোৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত সকলোৰে অধিকাৰ আছে আমি ভালকৈ শিক্ষা গ্ৰহণ কৰাটো আমি যদি ইয়াতে ন'টিচ কৰোঁ একো আপোনাৰ এনেকৈ শিক্ষা ব্যৱস্থা নায়েই ভাল আপুনি যাই কিনে চাব এনেকুৱা চৰকাৰী স্কুল এটাত যাই চাব আপুনি আপোনাৰ মন নাযাব যে আপোনাৰ সন্তানক তাতে আমি মানে পঢ়াও বহুত বেয়া অৱস্থা আমাক ডেভেলপমেণ্ট লাগে আপোনালোকে ভালকৈ শিক্ষা ব্যৱস্থা দিয়ক আমাক মানুহে তেতিয়া নিবিচাৰিব আপোনালোকে যে দিব পাৰিছে তেনে আমাক কেলৈ বিচাৰিব তো সেইটোৱে এতিয়া আমাৰ চৰকাৰটোৰ মেইন মটিভ হ'ল ডেভেলপমেণ্ট কৰাৰ কাম কৰাৰ তো ৰাইজে এতিয়া কামেই বিচাৰিছে আৰু আমি কামৰ ওপৰতে বেছিকৈ চৰ্চা কৰাটো ভাল হ'ব চাগে মই লক্ষ্মীকান্ত ডুবিৰ পৰা জানিব বিচাৰিম যে এইটো মূল বিষয় আমাৰ কথাবিলাক আলোচনাৰ আমাৰ সমাজখনৰ বা অসমীয়া মানুহৰ এটা মূল বিষয় অসমীয়া মানুহক বাদ দি পেলাই মই ভাবোঁ যে ক'ৰবাত যদি বিচাৰোঁ সেইটো ৰাজনীতি নহ'ব আমাৰ মূল যিখিনি মানুহ যে জনগোষ্ঠীয় কথাটো ক'লে যে এইটো আলোচনা হোৱা নাই আলোচনা হ'ব আমাৰ দুটা আছে কাখন সন্দৰ্ভত নাগৰিকত্ব সংশোধনী আইন এইখনৰ বিৰোধ কৰিবলৈ গৈ পেলাই অসমত 5জন যুৱক শ্বহীদ হৈছে ইয়াৰ বিৰুদ্ধে অসমত 10 কিলোমিটাৰ দীঘল প্ৰতিবাদ শোভাযাত্ৰা ওলাইছে একোটা অঞ্চলত এই কা সন্দৰ্ভত আপোনালোকৰ স্থিতিটো কি এইটো প্ৰশ্ন আহিছে কা সন্দৰ্ভত আপৰ স্থিতি কি আমিতো অপোজ কৰিছোঁ কা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যিমান আপোনালোকে ইণ্টাৰভিউবিলাক চাব যিটো সময়ত কা আন্দোলন চলি আছিলে নেশ্যনেল নিউজবিলাকত যিমানেই ইণ্টাৰভিউ দিছে সকলোতে তেওঁ আপে কা বিৰোধ কৰে ডেফিনেটলি কাৰণ তাতে যি তেওঁলোকৰ বিচাৰিছে তেওঁলোকে ৰুলিং গভৰ্ণমেণ্টে কাখন আনি যে বেলেগ দেশৰ মানুহ আনি ইয়াত হেৰি কৰিব অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে বৰ্তমান যিবিলাক অসমত মানুহ আছে বা ভাৰতত যিবিলাক মানুহ আছে সেই মানুহকেইজনৰ যি মূলভূত সমস্যাবিলাক হৈ গ'লনে সমাধান হৈ গ'লনে সকলোৱে সমান শিক্ষা পাই গ'ল সকলোৱে স্বাস্থ্য ভাল পাই গ'ল সকলোৱে চাকৰি পাই গ'ল গতিকে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ল গতিকে আমাৰ জনসংখ্যা যি আছে অলৰেডি সেই জনসংখ্যাক যিখিনি ডেভেলপমেণ্ট দিব লাগে সেইখিনি আমি কৰিলোঁনে যদি কৰা নাই আৰু এটা এছাম মানুহ আনি তাত কিয় কৰিবলগীয়া হৈছে গতিকে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিটো কোনো ছাপোৰ্ট নকৰে আমিতো ডেফিনেটলি ছাপোৰ্ট নকৰোঁ গতিকে ইয়াকটো লৈ আমাৰ ৰাজ্যসভা সাংসদ সঞ্জয় সিং ডাঙৰীয়াই ৰাজ্যসভাত ষ্টেটমেণ্টো দিছিলে যে আমাক কা নালাগে এইটো কাৰণে
গতিকে আমি এইটো অপ'জ কৰোঁ ইয়াত আমাৰ স্থিতি একদম ক্লিয়াৰ আছে আমিতো কেতিয়াও এইটো কোৱা নাই যে হ'ব লাগে কাৰণ অলৰেডি আমাৰ ওচৰত বহুত মানুহ আছে অসমত জনসংখ্যা বহুত আছে আমাৰ অলৰেডি সেই মানুহখিনিকে আমি যিখিনি এতিয়া চৰকাৰী স্কুলৰ কথা আপুনি সুধি আছিলে আজি চৰকাৰী স্কুল বেয়া হোৱাৰ কাৰণ কি হৈছে ডেফিনেটলি এটা প্ৰথম কাৰণ হৈছে দুৰ্নীতি 2 নম্বৰটো হৈছে ইচ্ছা শক্তি উইলিংনেছ নাই কাম কৰা ইচ্ছা শক্তি নাই যদি ৰাজ্যৰ মুৰব্বীজনে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি এনেকৈ কয় যে 10 বছৰত স্কুল বন্ধ হ'ব পাৰে আপোনালোকে যদি ভালকৈ টিচিং নকৰে আত্মসমৰ্পণ কৰাটোৱে হৈছে আৰু ডেফিনেটলি গতিকে তেওঁ এইটো কিয় ক'ব নোৱাৰে যে আজি চাওক মই এটা সাধাৰণ এটা উদাহৰণ দিওঁ অসমত যি শিক্ষা ব্যৱস্থা প্ৰথমতে LP স্কুল তাৰপিছত ME স্কুল তাৰপৰা হাই স্কুল তাৰপৰা হাই ছেকেণ্ডেৰী মই নিজে এখন ভেঞ্চাৰ স্কুলত পঢ়া লোৱা এনেকুৱা দুৰৱস্থা দেখিছোঁ শিক্ষাৰ অৱস্থা দেখিছোঁ য'ত নেকি নিজৰ ঘৰৰ বাঁহ কাটি আমি স্কুল বনাই সেইখন স্কুলত পঢ়িছোঁ এনেকুৱা অসমত এনেকুৱা জেগাৰ পৰা আমি শিক্ষা লৈ আহিছোঁ এতিয়া কথাটো হ'ল যে এই LP স্কুলত যে 5টা শ্ৰেণী কোঠা থাকে 5টা ক্লাছ থাকে কিন্তু 5টা শ্ৰেণী কোঠা নাথাকে 5জন টিচাৰ নাথাকে গতিকে সেইখন স্কুলত কোনজন কনচাৰ্ণ চিটিজেনে নিজৰ ল'ৰা ছোৱালী তাত পঢ়াব বিচাৰিব কোনজন সচেতন নাগৰিকে বিচাৰিব গতিকে মা দেউতাৰ ওচৰত যদি কেনেবাকৈ কিবা এটা কৰি যদি নিজৰ ঘৰখন চলোৱাৰ পিছত যদি এটা পইচা বাচিছে 500 1000 2000 টকা তেওঁ প্ৰথম কথাৰ কামটো কৰিব যে নিজৰ ল'ৰাটোক প্ৰাইভেটত পঢ়াব যদি তেওঁ জাতীয়তাবাদক ছাপোৰ্ট কৰা মানুহ হয় বা ওচৰত জাতীয়তাবাদৰ স্কুল আছে তেখেতে জাতীয় বিদ্যালয়ত পঢ়াব শংকৰদেৱ শিশু নিকেতনত পঢ়াব কিন্তু সেইটোও প্ৰাইভেট স্কুল হয় আৰু বোলে এখন ওচৰত বোলে স্কুল নাই ইংলিছ মিডিয়ামত পঢ়াবলৈ গৈ আছে গতিকে আপোনাৰ এই কাৰ ৰিলেটেড কথাটো ইয়াত সোমাই আছে শিক্ষা আৰু স্বাস্থ্যত মই ক'ব বিচাৰিছোঁ আপোনাক যে বাকী পলিটিকেল পাৰ্টিবিলাকে জাতি আৰু মাটিৰ কথা পাতে এতিয়া জাতি কেনেকৈ বাচিব আৰু মাটি কেনেকৈ বাচিব তাক যদি আমি কওঁ আম আদমি পাৰ্টিয়েহে তাৰ ওপৰত একজেক্ট কাম কৰি আছে তাৰ মই উদাহৰণ দিছোঁ আপোনাক যেতিয়ালৈকে আপোনাৰ ভাষা নাবাচে তেতিয়ালৈকে জাতি নাবাচে ভাষা কেনেকৈ বাচিব যেতিয়ালৈকে চৰকাৰী স্কুল ভাল নহ'ব আৰু চৰকাৰী স্কুল যদি ভাল নহ'ব তেতিয়াহ'লে অসমীয়া মাধ্যমত আপুনি পঢ়িবলৈ নাপাব আপুনি প্ৰাইভেটত যাব প্ৰাইভেটত যোৱাৰ লগে আপুনি ইংৰাজীত পঢ়িব লাগিব গতিকে ল'ৰা এটা যদি ইংৰাজীত পঢ়িব সি তাৰ ভাষাটো নাইকিয়া হ'ব গতিকে জাতি যদি বচাবলৈ আছে ভাষা বচাব লাগিব ভাষা বচাবৰ কাৰণে স্কুল ভাল কৰিব লাগে আৰু স্কুল বিজেপিয়ে ভাল নকৰে স্কুল কংগ্ৰেছে ভাল নকৰে স্কুল কেৱল আম আদমি পাৰ্টিয়ে ভাল কৰিব পাৰিব নাম্বাৰ 1 নাম্বাৰ 2 মাটি আপুনি মাটি বাচিলেহে আপোনাৰ ইয়াৰ থলুৱা মানুহ বাচিব এতিয়া থলুৱা মানুহে মাটি বিক্ৰী কৰে তাৰ কাৰণটো কি হৈছে যি মাটি আছে খেতি মাটিয়ে হওক বা যি মাটি হওক সেই মাটিটোৰ পৰা যদি ৰেভিনিউ জেনেৰেট নহয় ৰাজস্ব যদি জেনেৰেট নহয় তেতিয়াহ'লে সেই মানুহজনে সেই মাটিটোক লাইবিলিটি হিচাপে পেলাই থ'ব নিবিচাৰে তাৰ পৰা কিবা এটা বিক্ৰী কৰি কিবা এটা পইচা লৈ কিবা এটা কৰিব বিচাৰে গতিকে যদি সেই মাটিটোৰ পৰা যদি আপুনি ৰেভিনিউ জেনেৰেট কৰা কিবা এটা প্ৰচেছ শিকাই দিব পাৰে অসমৰ মানুহক গভৰ্ণমেণ্টে যদি কিবা ইনিচিয়েটিভ লয় তেতিয়াৰ পৰা মাটিও বাচিব আপোনাৰ ভাষাও বাচিব আপোনাৰ জাতিও বাচিব এতিয়া কেনেকৈ মাটিটোৰ পৰা আপুনি ৰেভিনিউ জেনেৰেট কৰিব আজি 95% মাটিতে আপোনাৰ জলসিঞ্চনৰ ব্যৱস্থা নাই অসমত গতিকে অসমৰ খেতিয়কে এতিয়াও খেতিটোক বিজনেছ হিচাপে ল'ব পৰা নাই বেলেগ ষ্টেটৰ মানুহে তাক বিজনেছ হিচাপে লৈছে আমাৰ অসমত এতিয়াও হৰ্টিকালচাৰৰ কোনো ধৰণৰ ইনিচিয়েটিভ কোনো গভৰ্ণমেণ্টে আজিলৈকে লোৱা নাই আমি এতিয়া যিমান ফল মূল চব বাহিৰৰ পৰা কিনি খাবলগীয়া হৈছে অসমতো বহুত স্কোপ আছে অকল চাহৰ ওপৰতে আমি বেছ কৰি আছোঁ এনেকৈ বহুত প্ৰাইভেট মাটি পৰি আছে যাৰ নেকি চাহো লগোৱা নাই এনেই বাম মাটি পৰি আছে কিন্তু তাত কিবা এটা ৰেভিনিউ জেনেৰেট কৰিব পৰা নাই গতিকে নম্বৰ 1 আমি কি কৰিব লাগিব যে সেই মাটিখিনিত এটলিষ্ট জলসিঞ্চনৰ ব্যৱস্থাটো কৰি দিব লাগিব আজি অসমত ইমান নদী আছে নদীৰ ওচৰতে পথাৰবিলাক আছে কিয় তাৰ পৰা কিয় পাইপলাইনখিনি নিব নোৱাৰে কিয় এটা প্ৰগ্ৰাম কৰিব নোৱাৰে কিয় এটা মিছন মোডত গভৰ্ণমেণ্টে থাকিব নোৱাৰে গতিকে গভৰ্ণমেণ্টে নিবিচাৰে যে যি জনসাধাৰণ আছে তেওঁলোকে এম্পাৱাৰ্ড হোৱাটো কেতিয়াও গভৰ্ণমেণ্টে নিবিচাৰে তেওঁলোকে বিচাৰে যে আমাৰ পিছে মানুহে দৌৰক আমাক ছাৰ বুলি কৈ মাতি থাকক আমাক VIP কালচাৰটো লাগে যাৰ কাৰণে তেওঁলোকে এই সাধাৰণ মানুহখিনি তেওঁলোকে এম্পাৱাৰ্ড কৰিব নিবিচাৰে অনুগ্ৰহ প্ৰাৰ্থী আৰু একজেক্টলি না তেওঁলোকে শিক্ষিত কৰিব বিচাৰে না তেওঁলোকে ভাল স্বাস্থ্য দিব বিচাৰে আজি অসমৰ চৰকাৰী হস্পিটেলৰ যি অৱস্থা যদি আপোনাৰ ওচৰত পইচা নাই তেতিয়াহে আপুনি গভৰ্ণমেণ্টত যাব বিচাৰে যদি আপোনাৰ ওচৰত অলপ যদি পইচা আছে বা যদি ধাৰ ল'ব পাৰে বা কিবা এটা বিক্ৰী কৰিব পাৰে আপুনি কি কৰিব প্ৰাইভেটত যাব গতিকে মানুহক যেতিয়া আপোনালোকে হেপিনেছ ইণ্ডেক্সটো ইনক্ৰিজ কৰিব নোৱাৰে তেতিয়ালৈকে কোনো এখন দেশ কোনো এখন ৰাজ্য ডেভেলপ হ'ব নোৱাৰে আৰু আম আদমি পাৰ্টিয়ে কি কৰিছে আম আদমি পাৰ্টিয়ে এটা বৰ বেছি একো কৰা নাই তেওঁলোকে এটা ডেভেলপমেণ্টৰ ডেফিনেশ্যন এটা ছেট কৰিব বিচাৰিছে এখন দেশ এখন ৰাজ্য এখন চহৰ এখন গাঁৱত এনেকুৱা কি বস্তু থাকিলে সেই দেশখন সেই ৰাজ্যখন সেই চহৰখন সেই গাঁওখনক ডেভেলপ ৰাজ্য বুলি কোৱা হ'ব গতিকে এই ডেফিনেশ্যনবিলাকৰ ওপৰতে আম আদমি পাৰ্টি কাম কৰি আছে যি ৰাজ্যই নহওক সমস্যা অলপ বেলেগ থাকিব কিন্তু মূল বেছিক সমস্যা এইবিলাকে থাকিব যে স্কুল ভাল হ'ব লাগিব হস্পিটেল ভাল হ'ব লাগিব 24 ঘণ্টা বিজুলী পাব লাগিব মানুহে বিশুদ্ধ খোৱা পানী পাব লাগিব আনএমপ্লয়মেণ্টৰ সমস্যা দূৰ হ'ব লাগিব আনএমপ্লয়মেণ্টৰ সমস্যাটো কেনেকৈ দূৰ হ'ব এতিয়া স্বামীনাথন আয়োগৰ যিটো ৰিপৰ্টৰ কথা আপোনালোকে জানে চিনিয়ৰ আপোনালোকে এতিয়া তেওঁ কৈছে যে এটলিষ্ট 1.5% ফচলৰ দাম যদি দিব পাৰে গভৰ্ণমেণ্টে ডেফিনেটলি মানুহে চাব আজি গুৱাহাটীৰ নিচিনা জেগাত সৰু চহৰবিলাকত মানুহে 8,000 10,000 টকাৰ চাকৰি কৰি আছে য'ত নেকি তেওঁলোকৰ ঘৰত কিন্তু 10-20 বিঘা মাটি পৰি আছে কিন্তু আজি যদি অসমৰ মাটিয়ে এবিঘা মাটিৰ ওপৰত যদি বছৰেকত টকা 50,000 উলিয়াব পৰা নাই সেইটো কাৰ ভুল
সেইটো কাৰ ভুল গভৰ্ণমেণ্টে কেতিয়াও ভাবিছেনে আমাৰ অসমত লাখ লাখ মাটি পৰি আছে কিন্তু আমি সৰিয়হ ক'ৰ পৰা কিনি খাই আছোঁ ৰাজস্থানৰ পৰা কিনি খাই আছোঁ গতিকে ৰাজস্থানটো মৰুভূমি এখন ৰাজ্য তাত তেওঁলোকে যদি সৰিয়হ তেওঁলোকে খেতি কৰিব পাৰে আমি অসমত কিয় কৰিব পৰা নাই আজি আমি নৱেম্বৰ ডিচেম্বৰ ধান কাটিলোঁ কিন্তু আজি এপ্ৰিল মে' মাহলৈকে আমাৰ মাটিখিনি এনেই পৰি আছে গতিকে তাৰ কাৰণে কোনোবা ইনিচিয়েটিভ লৈছেনে কোনোবাই কৰিছেনে কিবা সেইবিলাক কাম কোনে কৰিব ডেফিনেটলি চৰকাৰৰ এটা মিছন মুড থাকিব লাগিব প্লানিং থাকিব লাগিব তেওঁলোকৰ এটা দুৰ্নীতিবিহীন এটা 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 চৰকাৰ থাকিব লাগিব তেতিয়াহে কামখিনি কৰিব পাৰিব গতিকে এই কামখিনি কৰিবৰ কাৰণে এটা অনেষ্ট গভৰ্ণমেণ্ট লাগিব মাছুমাৰ দৃষ্টিত অসমৰ মানুহৰ প্ৰধান সমস্যাটো কি যিটো সমস্যা মানুহ মুখামুখি হ'বলগীয়া হৈছে এতিয়া গোটেই অসমৰ সমস্যা ক'ব গ'লে বহুত আছে আমি এতিয়া এটা এটা ক'ব গ'লে বহুত বেছি প্ৰধান সমস্যা এটা হয় প্ৰধান সমস্যা এতিয়া মোৰ কাৰণে মেইন আমি সমস্যা ক'ব গ'লে শিক্ষা ব্যৱস্থা বহুত বেছি বেয়া যিটো আমাৰ দৰকাৰী এতিয়া সমস্যাটো সকলোৱে আমাৰ কাৰণে সমানে হয় কাৰণ সমস্যা বুলি ক'ব গ'লে এটা বেছি বা এটা কম এনেকৈ ক'ব নোৱাৰোঁ মানুহ প্ৰব্লেমত পৰিলে সৰু প্ৰব্লেমটো মানুহৰ কাৰণে বহুত বেছি ডাঙৰ প্ৰব্লেমটো বহুত বেছি কিন্তু আমি একচুৱেলি এতিয়া শিক্ষা ব্যৱস্থাটো ভাল কৰিব লাগে কাৰণ তাৰ পৰাহে আমি শিকিব পাৰিম সেইটো ভাল হ'লেহে আমি বাকীবোৰত আমি বেছিকৈ গুৰুত্ব দিব পাৰিম শিক্ষাটো ভাল হ'লে মানুহবোৰৰ চিন্তাধাৰাটো চেঞ্জ হ'ব তো আমি এইটোত বেছিকৈ ফ'কাছ কৰিব লাগে আৰু বাকী ৱাৰ্ডেতো বহুত প্ৰব্লেমেই আছে মোৰ ৱাৰ্ডতো বহুত প্ৰব্লেম আছে বাকীবোৰতো প্ৰব্লেম আছে আৰু ছেকেণ্ডলি মোৰ ৱাৰ্ডত বা সকলোখিনি জেগাত মই কওঁ যে চিচিটিভি কেমেৰাৰ সুবিধাটো কৰিব লাগে অকল মোৰ বুলি নহয় গোটেই অসমত কৰিব লাগে এইটো নাই এইটো সুবিধাই নাই ক'তোৱে নাই কাৰণ এইটো হ'লে আপোনাৰ বহুত নাৰী সুৰক্ষাৰ কাম মানুহ নিৰাপদ ট্ৰেফিক লাইট বিলাকতো নাই ট্ৰেফিক লাইট বিলাকতো নাই আমাৰ গুৱাহাটী মেইন ৰাস্তা কেইটাতে নাই মানুহে আছে মানে লগাই থৈছে সেইকেইটা ৰেড লাইট ক্ৰছ কৰিছে মানুহ গম নাপায় মানে পুলিচ পইণ্ট দুই এটাত আছিলে বেয়া হৈ আছে ঠিক হোৱা নাই মই ডুবেৰ পৰা আৰু এটা মই ৰাজনৈতিক বিষয়ে সেইটো হৈছে যে সাংঘাতিক ধৰণে অসমীয়া মানুহৰ খুব চৰ্চা হৈ থকা বিষয়টো হৈছে যে অসম চুক্তিৰ 6 নং দফা আৰু অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ এই সম্পৰ্কত কিবা আলোচনা হৈছে নে আপোনাৰ মজিয়াত আজিলৈকে চাওক ইয়াৰ ওপৰত এনেই অফিচিয়েলি ডিছকাশ্যন হোৱা নাই এতিয়ালৈকে কিন্তু খুব সোনকালে হ'ব আমি ইয়াক লৈ যিসকল ইয়াৰ ওপৰত নলেজ থকা মানুহ আছে অসমত যিসকল বুদ্ধিজীৱী আছে বা যিসকল সংবাদ মাধ্যমৰ মানুহ তেওঁলোকৰ লগত বহি ইয়াৰ ওপৰত ডিছকাশ্যন খুব সোনকালে হ'ব আৰু আমি আশা কৰিছোঁ যে পঞ্চায়ত ইলেকশ্যনৰ আগে ইয়াৰ ওপৰত এটা ৰূপৰেখা এটা মডেল এটা পইণ্টছবিলাক ডিছকাশ্যন কৰাত আমি এটা খুব সোনকালে ইয়াৰ এটা আগভাগ ল'ম এইটো আমি এতিয়া আপোনাক ইমানখিনি ক'ব পাৰিম এতিয়া এই সময়ত যে য়েছ এইবিলাক ডিছকাশ্যন খুব সোনকালে হ'ব আৰু ইয়াৰ একজেক্ট স্থিতিটো কি হ'ব সেইবিলাক ডেফিনেটলি জনোৱা হ'ব এতিয়া 6 নং দফা মতেতো এইটো বহুত বেছি ডাঙৰ ইছ্যু নহয় যেন লাগে কাৰণ আপোনাক চাওক 71ৰ ৰাজস্থানেই কৰিছে কৰ্ণাটকে কৰিছে 71 বহুত চৰকাৰে হাৰিয়ানা চৰকাৰে কৰিছে মানে কি হৈছে নিজৰ মানুহখিনি মানে তাৰ ভূমিপুত্ৰৰ কাৰণে 70 পৰা 80% চাকৰিত সংৰক্ষণ সেইটোতো প্ৰব্লেম নাই এইটোতো অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াও 80% আমাৰ যিখন মানে 6 নং দফাৰ ৰূপায়ণ সম্পৰ্কে যিখন কমিটি আছিলে জাষ্টিছ বিপ্লৱ কুমাৰ নেতৃত্বত যিখন কমিটিয়ে ৰিপৰ্টটো দিছিলে তাত কেইটামান এটা ডাঙৰ প্ৰতিবেদন কিন্তু তাৰ মূল বিষয়টো আছিলে যে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টি কেইটামান সংৰক্ষণৰ কথা কৈছিলে ইয়াৰ ভূমিপুত্ৰৰ কাৰণে একে অন্যায় দাবী নহয় ন্যায্য দাবী চৰকাৰী চাকৰিৰ সংৰক্ষণৰ কথা কৈছিলে এনেকৈ ধৰণৰ সংৰক্ষণৰ কিছুমান কথা কোৱা হৈছিলে সেই বিষয়টো কিন্তু আগৰ চৰকাৰেই হওক বা এই চৰকাৰ কাৰণ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এই কমিটিখন বনাই দিয়া হৈছিলে এই চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ আগ্ৰহ দেখা নাই যে অসমীয়া মানুহৰ বিভিন্ন বিষয়লৈ কৈ আছে পইচা দিম অমুক কৰিম তমুক কৰিম মূল কথা হ'ল হয় মাছুমীয়া কথাটো হয় যে শিক্ষা ব্যৱস্থা উন্নত হ'ব লাগিব ভাল হস্পিটেল লাগিব কিন্তু ৰাজনৈতিক বিষয়ত যদি আপুনি অসুৰক্ষিত হৈ থাকে তেতিয়া লাভ একো নাই মূল বিষয়টো হৈছে ৰাজনৈতিক যে আপুনি সাংবিধানিকভাৱে জাতিটোৱে সুৰক্ষিত হ'ব পাৰিব নোৱাৰে তাৰ কাৰণে কমিটি বনোৱা হৈছে প্ৰতিবেদন দাখিল কৰা হৈছে সেই কমিটিৰ প্ৰতিটো আখৰ এটা এটাকৈ ৰূপায়ণ কৰা হৈছে এটা আখৰ বাতিল নকৰাকৈ কিন্তু তাৰ ওচৰতো চৰকাৰে পেলাই থৈ দিছে আকৌ এনে আলোচনাৰ নামত প্ৰচুৰ দীঘলীয়া কৰি গৈ আছে চাওক আম আদমি পাৰ্টিয়ে জৰুৰী বিষয় ফেডাৰেলিজমত বিশ্বাস কৰে সেইটো আমি আগতো কৈছোঁ আৰু এতিয়াও কওঁ যে ইয়াৰ যি থলুৱা মানুহ আছে তেখেতলোকৰ যি সাংবিধানিক যি অধিকাৰ বা সুৰক্ষা সেইটো হ'ব লাগে সেইটো নোহোৱাটো আমি কেতিয়াও নিবিচাৰোঁ আৰু আপুনি যদি দেখে কিছুমান জেগাত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কৈছে যে চাকৰি 80% ইয়াৰ থলুৱা মানুহক দিব এতিয়া পঞ্জাৱত এইটো কথা কৈছে গতিকে ডেফিনেটলি এইবিলাকত আমাৰ পজিটিভ কথাই আছে আমি এইটোক ছাপৰ্টেই কৰোঁ ছাপৰ্ট কৰা কোনো কথা নহয় আৰু কথাবিলাক আৰু ডিপলি ডিছকাশ্যন কৰি একজেক্ট পইণ্টবিলাক ডেফিনেটলি মই পাতিম এই বিষয়টো আপোনাৰ আৰু পাতিম মই কাৰণ এইটো অত্যন্ত জৰুৰী বিষয় তাৰ আগতে মই খন্তেক বিৰতি ল'ব লৈছোঁ নমস্কাৰ পুনৰ উভতি আছোঁ প্ৰতিপক্ষৰ মজিয়ালৈ আমি কথা পাতি আছিলোঁ আম আদমি পাৰ্টিৰ
যুটীয়া জইণ্ট কোঅৰ্ডিনেটৰ যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দুবে আৰু 42 নং ৱাৰ্ডৰ বিজয়ী আপৰ প্ৰাৰ্থী মাছুমা বেগমৰ সৈতে যুৱ প্ৰজন্মৰ মাজত আপৰ প্ৰভাৱ কিছু বাঢ়িছে নেকি হয় নিশ্চয় বাঢ়িছে আপুনি চাব পাৰে তেওঁলোকে এতিয়া বুজি পায় আমাক ডেভেলপমেণ্টটো লাগে মেইন হ'ল আমাৰ ডেভেলপমেণ্ট বাকী এইবোৰ ডেভেলপমেণ্ট হৈছে বুলি কৈছে এতিয়া হলে আৰু বেলেগ বিকল্প কিয় বিচাৰিব ৰাইজেতো বহুত বিচাৰিছে আমাক বিকল্প লাগে যদি তেওঁলোকে সিমান সুবিধা দিব পাৰিলে হয় তেওঁলোকে নিশ্চয় বেলেগ বিকল্প নিবিচাৰিলে হয় তো এতিয়া কোৱা বেছিকৈ হৈছে কৰা হোৱা নাই তেনেকৈ হয় তেওঁলোকে অকল মানে বেছিকৈ কয়হে কথাতহে বহুত ডাঙৰ কিন্তু কামত চাব গ'লে একোৱে নাই যেনেকৈ ধৰক মোৰ ৱাৰ্ডটোত আপুনি যদি চাবলৈ যায় একোৱে ডেভেলপমেণ্ট হোৱা নাই তাতে সৰুৰ পৰা ডাঙৰ হ'লোঁ সৰুতে যি প্ৰব্লেম আছিলে এতিয়াও সেই প্ৰব্লেম মই এতিয়াও ফেচ কৰি আছোঁ মোৰ ৱাৰ্ডত খোৱা পানীৰ সমস্যা ইমান বেছি ইভেন মই নিজে পানী কিনি খাওঁ আমাৰ ঘৰত পানী কিনি খাওঁ হয় জুলাইত দিব বুলি কৈছে আৰু পিছত নিউজটো চালে নাই আমি সময়ত কাম নকৰিবও পাৰোঁ কিন্তু আমি নিষ্ঠাৰে আৰু সত্যতাৰে কামখিনি কৰি যাম কিন্তু আমি সময়ত নিদিব পাৰোঁ মানে কি ক'ব বিচাৰিছে তেওঁলোকে কি মেছেজ দিছে কৈছে কালি কৈছে আপুনি চাব পাৰে আজি নিউজৰ হেডলাইনত আছে প্ৰতিদিনত ডাঙৰ হেডলাইনত দিছে হয় তো তেওঁলোকে মানে কৈয়ে দিল যে আমি নোৱাৰিম বুলি তো ৰাইজে আৰু কেনেকৈ বুজি পাব তেওঁলোকৰ কথাত বুজিয়ে পালে যে তেওঁলোকে নোৱাৰিব হাত দাঙি দিল তেওঁলোকে তো সেইকাৰণে আমি আহিছোঁ এতিয়া আমাৰ সময় আমি কৰি দেখুৱাম তাতে মোৰ ৱাৰ্ডত খোৱা পানী সেই ৱাৰ্ডটোৰ ওপৰত কিন্তু বহু কথা নিৰ্ভৰ কৰিব কি হৈছে কেনে হিচাপ নিকাচ হ'ব তাত দুটা চাব শাসক দলে চাব যে ৱাৰ্ডটোত কাম হোৱা নাই আপে ফ্লপ এক আৰু দ্বিতীয়তে চাব যে মানুহগৰাকীক বিভিন্ন ধৰণে যি মেম্বাৰগৰাকীক বিৰোধী মানে মানুহৰ চকুত সেৱা কৰিবৰ কাৰণে তেওঁ কিছুমান এনেকুৱা বিষয় আনি কৰিলে গতিকে তেখেতে সাৱধান হ'ব লাগিব প্ৰতিটো খোজত আৰু মানে যেন মানুহ কিন্তু লাগি থাকে তেওঁলোকে যদি বিচাৰে ৰাইজৰ সুবিধা দিবৰ কাৰণে তো তেওঁলোকে কিয় সহায় নকৰিব আমাক তেওঁলোকে কি ৰাইজৰ সুবিধাৰ কাৰণেহে আহিছে আজি কৈছে যে আমি প্ৰত্যেকটো ৱাৰ্ডত আমি কাম কৰিম তো মোৰ ৱাৰ্ডততো বেলেগ মানুহ নাই বেলেগ মংগল গ্ৰহৰ পৰাতো অহা নাই বা বেলেগ গ্ৰহৰ পৰাতো অহা নাই হয় ভাৰতীয় নাগৰিক তেওঁলোকৰো মানে ৰাইটছ আছে সুবিধাখিনি পাবৰ কাৰণে তো তেওঁলোকে যদি ভেদভাৱ নকৰে তো নিশ্চয় তেওঁলোকে মোক হেল্প কৰিব কামখিনি কৰাত আমি কিয় আহিছোঁ কামহে লাগে আমাক ডেভেলপমেণ্টহে লাগে সেইটো মোৰ দ্বাৰাত হওক বা কাৰ দ্বাৰাত হওক আমি ৰাইজক সুবিধাখিনি দিব লাগে আৰু ৰাইজে আমাক বিশ্বাস কৰিছে এইটো কাৰণে কাৰণ আমাৰ পাৰ্টিয়ে যিখিনি আগতে গেৰেণ্টি দিছে প্ৰতিশ্ৰুতি দিছে তেওঁলোকে কৰিছে প্ৰুফ আছে আমাৰ তাত তো সেইটো কাৰণে ৰাইজে আমাৰ ওপৰত এবাৰ বিশ্বাস কৰিছে তো আমি সেনেকেই কৰি যাম আৰু মোৰ যিবোৰ ৱাৰ্ডৰ প্ৰব্লেম মই নিশ্চয়কৈ ছল্ভ কৰিম গেৰেণ্টি দিছোঁ যিহেতু কাম হ'ব লাগিব তাতে মই যিমান পাৰোঁ কৰিম আৰু মানে কি আপোনাৰ ইজিলি বস্তু এটা পালে ভালো নালাগে দিয়কচোন অলপ জুচ দিলেহে ভাল লাগে কষ্ট কৰি কিনে পালে সেইটোৰ বেছি মূল্য হয় তো সেইকাৰণে ভাবিছোঁ আমি কষ্ট কৰি ইয়ালৈকে আহি পালোঁ আৰু কষ্ট কৰি মোৰ ৱাৰ্ডটো মই মডেল স্বৰূপে গঢ়ি তুলিব চেষ্টা কৰিম এটা মডেল ৱাৰ্ড কাউন্সিলৰ এটা সাংবিধানিক এটা পাৱাৰ এটা দিছে ভাৰতীয় গণতন্ত্ৰত গতিকে সেই পাৱাৰটো ব্যৱহাৰ কৰি তেওঁ যি পাৰে তেওঁতো অকলে আছে 58টো তেওঁলোকে আছে এজন আৰু অসম জাতীয় পৰিষদৰ আছে আৰু আমাৰ এগৰাকী গতিকে তেওঁলোকৰ যি সাংবিধানিক পাৱাৰ এজন কাউন্সিলৰৰ যি থাকে সেইটো ব্যৱহাৰ কৰিব একৰ্ডিং টু গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন এক্ট যিখন আছে সেই এক্টৰ মতে তেওঁ ষ্ট্ৰাইক কৰিব যিমান কৰিব পাৰে লগতে তেওঁ পাৰ্টি ছাপোৰ্ট থাকিব তাৰ ৰাইজৰ ছাপোৰ্ট থাকিব তেওঁ যিমান পাৰে তেওঁ আনিবলৈ ডেভেলপমেণ্টৰ কামখিনি আনিবলৈ চেষ্টা কৰিব আৰু ডেফিনেটলি আমাক চৰকাৰে ৰখাব এইটো কথা আমি জানো অকল ইয়াতে নহয় আমাক গুজৰাটতো ৰখাইছে চৰকাৰৰ কাম হ'ব সকলোৰে সমবিকাশৰ কথা কৈ আছে তেওঁলোকে সহায় কৰিব চাগে সমবিকাশ আমি এইটো বিচাৰোঁ যে তেওঁলোকে কৈছে খুব তেওঁলোকে যাতে পাহৰি যাওক এতিয়া কথাটো ইলেকশ্যন হৈ গ'ল তেওঁলোকে জিকিলে আমি এটা জিকিলোঁ তেওঁলোকে 58 জিকিছে বহুত ডাঙৰ মেণ্ডেট তেওঁলোকে পাইছে গতিকে আমাৰ এটাক লৈ তেওঁলোকে মাথা মাৰিব নালাগে এতিয়া ধৰক 24ত লোকসভা নিৰ্বাচন আছে হয় দুবছৰত 42 নং ৱাৰ্ডৰ কিছু কথা আহিব সেই ৱাৰ্ডটোত কি কাম হৈছে যাতে সেইটো এটা আদৰ্শ ৱাৰ্ড হিচাপে আপোনালোকে গুৱাহাটী মানুহক দেখুৱাই দিব পাৰে লোকসভা নিৰ্বাচনৰ কাৰণে আপোনালোক সাজুনে ডেফিনেটলি সাজু এতিয়াই কিন্তু আপোনাৰ 24ক লৈ আমি মই এতিয়া ক'ব নোৱাৰোঁ এইডোখৰত বহি কাৰণ তাৰ কাৰণে এনাউন্সমেণ্ট হ'ব আপোনালোকৰ কেনেকুৱা ভিতৰৰ দলৰ ভিতৰত যে সমন্বয়ক হিচাপে ৰাজ্যখনত যে মানে লোকসভা নিৰ্বাচন কাৰণ দুবছৰো নাই হয় দুবছৰো নাই আৰু ছমাহ ইলেকশ্যনৰ প্ৰিপেৰেশ্যনত যাব গ'লে 1.5 বছৰ প্ৰস্তুতি কিবা আছে নে ইলেকশ্যন খেলিব না আপোনালোকে আমি সেইকাৰণে 24ৰ আগে 23 আছেতো 2023 পঞ্চায়ত আছে গতিকে পঞ্চায়তত আপুনি ইলেকশ্যন খেলিলে আপোনাৰ সাংগঠনিক ভেটিটো ডাঙৰ হ'ব গতিকে আমিতো এই ইলেকশ্যন ৰিজাল্ট দিয়াৰ ছেকেণ্ড দিনাখনৰ পৰাই আমি ষ্টাৰ্ট কৰিছোঁ কাম
গতিকে আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ ষ্টাৰ্ট হৈ গৈছে গাঁৱে গাঁৱে পঞ্চায়তে এতিয়া আমাৰ সেই পঞ্চায়ত কমিটিবিলাক গঠন হ'ব আমাৰ এতিয়া ইলেকশ্যন খেলিবৰ কাৰণে আমি বহুত মানুহে এতিয়া আমাক যোগাযোগ কৰি আছে যে ইয়ালৈ আহক ইয়াত ইমান মানুহ জইনিং কৰিব বিচাৰিছে কোনোবাই বহুত ভিতৰুৱা গাঁৱৰ পৰা ফোন কৰি বিলাসীপাৰাত জইন কৰি আছে কালি আপোনাৰ কি বুলি কয় শিৱসাগৰত জইনিং হৈছে তাৰপৰা আপোনাৰ নলবাৰীত মানে কোন দলৰ পৰা বেছি মানুহ আহিছে এতিয়ালৈকে সব ফ্ৰেছ মানুহ আহি আছে কিন্তু 2000 মানুহ বেলেগ পাৰ্টিৰ পৰা আহি আছে কিন্তু বেছিভাগ মানুহ ফ্ৰেছ মানুহ আহি আছে যিবিলাক সচেতন মানুহ যিবিলাকে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক ভাল পায় প্ৰথমতে সেই চাম আহিব পিছত সেই ঢৌটো দেখি হয়তো বেলেগ পাৰ্টি মানুহ আহিব এনেই খুব ওলাইছে ধৰক কংগ্ৰেছ বা AIDF হওক বা এনেকুৱা ধৰণৰ মানুহৰ পৰা তেনেকুৱা কিবা কিবি কথা চাওক আম আদমি পাৰ্টি হিচাপে আমি সকলো দল সকলো মানুহকে আমি সন্মান জনাম আৰু সকলোকে আদৰিম কিন্তু কথাটো হ'ল আমাৰ আদৰ্শ তেওঁলোকে মানিব লাগিব আদৰ্শ হৈছে আপোনাৰ কোনো ধৰণৰ ক্ৰিমিনেল বেকগ্ৰাউণ্ড থাকিব নালাগিব আপোনাৰ এগেইনষ্টত কোনো ধৰণৰ দুৰ্নীতিৰ এভিডেন্স থাকিব নালাগিব আপুনি মানুহজন কমিউনেল হ'ব নালাগিব আপোনাৰ চৰিত্ৰটো ভাল হ'ব লাগিব কেইটামান আমাৰ স্পেচিয়েল দিশ কেইটামান আছে সেই দিশকেইটা আমি মনিটৰিং কৰিম আৰু কেতিয়াবা এনেকুৱা হয় ডাঙৰ কিছুমান নেতা আহিব বিচাৰে সেই ডাঙৰ নেতাকেইজনৰ প্ৰফাইলটো আমি আমাৰ এটা টিম এটা আছে সাৰ্ভে কৰা টিম এটা আছে সেই টিমটোলৈ আমি পঠিয়াই দিওঁ তেওঁলোকে গোটেই চালিজাৰি তেওঁৰ বেকগ্ৰাউণ্ড গোটেইখিনি চেক কৰি আমাক জনায় যে মানুহজন অ'কে নে নট অ'কে তেতিয়াহে আমি ডিচিশ্যনটো লওঁ গতিকে ঘপকৈ আমি তেনেকুৱা ধৰণৰ প্ৰফাইল থকা মানুহক নলওঁ কিন্তু য়েছ আমি এইটো কোৱা নাই যে কাৰণ আমাক যদি আমি ৰাজ্যৰ কাম কৰিব বিচাৰিছোঁ আমি আমাক MLA লাগিব আমাক MPও লাগিব আমাক জিলা পৰিষদৰ মানুহো লাগিব আপোনাৰ পঞ্চায়তৰ মানুহ লাগিব ৱাৰ্ড মেম্বাৰো লাগিব ৱাৰ্ড কাউন্সিলৰ সকলো ধৰণৰ মানুহ লাগিব কিন্তু কথাটো হ'ল যে য়েছ সকলো ৱেলকাম আছে কিন্তু এটাই কথা আপোনালোকে আম আদমি পাৰ্টিৰ আদৰ্শটো বুজিব লাগিব লগতে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি ত্যাগৰ ৰাজনীতি যি যেনেকৈ তেওঁ আন্দোলনৰ পৰা ওলাই আহিছে এটা ভাল পজিশ্যন জইণ্ট কমিশ্যনাৰ তেওঁ আছিলে ইনকম টেক্স ডিপাৰ্টমেণ্টত IRS প্ৰশাসনিক বিষয়া IITN ইমান হাইলি কোৱালিফাইড সেই মানুহজনৰ জীৱনৰ যি ত্যাগ সেই ত্যাগ আপুনি অলপ ষ্টাডি কৰিব লাগিব যাতে এনেকুৱা নহয় যে আপুনি এক্সাইটেড হৈ পাৰ্টি জইন কৰাৰ পিছত দেখিলে ইয়াতো না পাবলৈ আছে না একো ধৰণৰ তেনেকুৱা লাভ ইয়াত নাই লাগিলে আপুনি অনেষ্ট মানি আপুনি খৰচে কৰিব লাগিব পাৰ্টিত আৰু পিছত আপুনি পদ নাপাব টিকেট নাপাব পিছত ওলাই যাব বা পাৰ্টি আপোনাক উলিয়াই দিব গতিকে তেনেকুৱা ধৰণৰ যদি মানুহ কোনোবা আছে তেওঁলোকক এতিয়াৰ পৰা ৰিকুৱেষ্ট যে আপোনাৰ নহয় ভাল আপোনালোকে বাহিৰৰ পৰা ছাপোৰ্ট কৰক সেইটো আমাক লাগে কিন্তু কমিটিৰ ভিতৰত আহি কিবা ওলাইছে কংগ্ৰেছৰ পৰা বা AIDFৰ পৰা কোনোবা যাব বুলি ওলাইছে বহুত ধৰণৰ মানুহ আহি আছে বহি আছে ডিছকাশ্যন কৰি আছে বহুত মিটিংবিলাক হৈ আছে নোহোৱা নহয় মই না বুলি নকওঁ কিন্তু কথাটো হ'ল যে য়েছ আমাৰ এই টাৰ্মছ কণ্ডিশ্যনবিলাক তেওঁলোকে একচেপ্ট কৰিব পাৰিব কালি আপোনালোকে দেখিছে আমাৰ নেশ্যনেল ইনচাৰ্জ ৰাজেশ শৰ্মা ডাঙৰীয়াও এটা ষ্টেটমেণ্ট দিছে যে কোনো ধৰণৰ ভ্ৰষ্টাচাৰী কোনো ধৰণৰ ক্ৰিমিনেল বেকগ্ৰাউণ্ড মানুহ আম আদমি পাৰ্টিত জইন কৰিব নোৱাৰে তেওঁলোকক আমি প্ৰশ্ৰয় নিদিওঁ সেইটো স্পষ্ট এটা মেছেজ আমি দিব বিচাৰিছোঁ অসমবাসী ৰাইজক যে অকল অনেষ্ট মানুহ আহক যি অসমখনক লৈ কিবা এটা সপোন দেখিছে যে এনেকুৱা হ'ব লাগে এইটো শিক্ষা ব্যৱস্থা এনেকুৱা হ'ব লাগে স্বাস্থ্য ব্যৱস্থা এনেকুৱা হ'ব লাগে ৰাস্তাবিলাক এনেকুৱা হ'ব লাগে এতিয়া এটা সৰু কথা মই কওঁ এখন সমষ্টিত 20-25খনকৈ পঞ্চায়ত থাকে এখন পঞ্চায়তত এতিয়াও 20 কিলোমিটাৰ ৰাস্তা বনাবলৈ বাকী আছে এতিয়াও গতিকে সেই 20 কিলোমিটাৰ ৰাস্তা কেনেকৈ বনাব কিমান ফাণ্ড লাগিব এতিয়া আমাৰ বিধায়ক বহুত আছে কিন্তু তেওঁলোকে নিজৰ সমষ্টিৰ তেওঁলোকে বাজেটটোৱে বনাব নাজানে এতিয়া আমি আপোনাক ক'ব বিচাৰিছিলোঁ আমাৰ মাছুমা বাইদেউৰ লগত যি 42 ৱাৰ্ড আছে এইটো খুব সোনকালে আপোনালোকে চাব যে গোটেই ৱাৰ্ডটোক লৈ আমি এটা বাজেট বনাম যে কিমান কিলোমিটাৰ ৰাস্তা বেয়া হৈ আছে কিমানখন ষ্ট্ৰীট লাইট লাগিব কিমানখন CCTV কেমেৰা লাগিব কিমান পাইপলাইন লাগিব আৰু এই বস্তুখিনি আমি গণতান্ত্ৰিক যি প্ৰশাসনিক ব্যৱস্থা আছে আমি চিঠিৰ যোগেদি মেমৰেণ্ডাম যোগেদি আমি কথাবিলাক মাত থাকিম আমাৰ যি কৰিবলৈ আছে আমি কৰিম কিন্তু যেতিয়ালৈকে পাৱাৰত নাহে তেতিয়ালৈকে হয়তো বহুতখিনি কাম কৰিব নোৱাৰিব গতিকে আমি এনেকুৱা মানুহ বিচাৰিছোঁ এনেকুৱা টেকনিকেল মানুহ বিচাৰিছোঁ এনেকুৱা দক্ষ মানুহ বিচাৰিছোঁ এনেকুৱা এক্সপিৰিয়েঞ্চ মানুহ বিচাৰিছোঁ যিসকলে এইবিলাকৰ ওপৰত কাম কৰিব পাৰে ভাল টেকন'ক্ৰেট আহক আমাৰ ভাল প্ৰশাসনিক বিষয়া আহক তেওঁলোকে মষ্ট ৱেলকাম আছে ভাল সামাজিক জীৱনত কাম কৰা মানুহ আহক তেওঁলোকক আমি ৱেলকাম কৰিম তেওঁলোকে যাতে নিজৰ এৰিয়াত এটা বাজেট এটলিষ্ট বনাব পাৰে যে এইটো ইমান পইচা লাগিব কাম কৰিবৰ কাৰণে খেতি মাটিৰ জলসিঞ্চনৰ ব্যৱস্থাৰ কাৰণে ইমান পইচা দিব লাগিব এনেকৈ কামখিনি কৰিব লাগিব এনেকুৱা ধৰণৰ কনচালটেঞ্চি ছাৰ্ভিচ পাব লাগিব এই গোটেই কামখিনি যিসকলে ভাবিছে পজিটিভ ৱে কামৰ ৰাজনীতিক যিসকলে বিশ্বাস কৰে তেওঁলোকক আমি সদায় স্বাগতম জনাম কিন্তু যদি তাৰ ভিতৰত কোনোবাই বিচাৰিছে যে আমি পদ ল'ম টিকেট খেলিম চাওক টিকেটো দিব লাগিব ইলেকশ্যনো খেলিব লাগিব জিকিবও লাগিব আৰু তেওঁলোকে বিধানসভাত বহিবও লাগিব কিন্তু খালি কথাটো হ'ল যে তেওঁলোকে এই ছিষ্টেমবিলাক এডপ্ট কৰিব পাৰিব লাগিব আদৰ্শখিনি একচেপ্ট কৰিব লাগিব সেইটোৱে মেইন কথা আম আদমি পাৰ্টিৰ এটা কথা মানে এই 42 নম্বৰ ৱাৰ্ডত যিকে আচলতে গুৱাহাটী ভাল যদি মানে আপোনালোকৰ ভাল মুখ এখন এবাৰ লোকসভাৰ কাৰণে দিয়ে প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু বৰ অসুবিধা নহ'ব বুলি কয় গুৱাহাটীৰ মানে সংসদীয় সমষ্টিটো জয়ী হোৱাত কিন্তু তাৰ কাৰণে সেই মানে যাক সেই মানুহজনৰ সেই ব্যক্তিত্ব বা তেওঁ যিটো কথা আপুনি ক'লে তেনেকুৱা ধৰণৰ কিবা চিন্তা চৰ্চা
এনে আলোচনা কিবা নাই এতিয়ালৈকে হোৱা নাই এতিয়ালৈকে সেইটো কোনো ধৰণৰ চৰ্চা নাই এতিয়ালৈকে কাৰণ এইটো বহুত সময় আছে এতিয়া 2024 আছে তাৰ আগতে কিন্তু মই কৈ থওঁ মানে বহুত সময় আছিল আগতেও গ'লে বিজেপিয়ে 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাছত নৰেন্দ্ৰ মোদীয়ে কৈছে যে আমি লোকসভাৰ কাৰণে আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ আমিও কৈছোঁ গুজৰাট দুদিন আছে আৰু এতিয়া কৈছে যে প্ৰতিটো দিনেই লোকসভা নিৰ্বাচনৰ কুচকাউচ প্ৰতিটো দিনেই বিজেপিয়ে কৈছে আমাৰ লোকসভা বিজেপি নাড্ডাই কৈছে যে প্ৰতিটো দিনেই আমি লোকসভা নিৰ্বাচন লক্ষ্য কৰি পেলাই কাম কৰিম আমি গতিকে আমি 2 বছৰ আছে আৰু সময় আছে সেই সময়ত কিন্তু তেওঁলোকে এবছৰ আগুৱাই গুচি যাব আপুনি এবছৰ 2023ত ভাবিব কিন্তু প্ৰধান যিটো ৰাজনৈতিক দল যি আপোনালোকৰ সময়ত প্ৰধান প্ৰত্যাহ্বান সৃষ্টি কৰিব সেই দলটোৱে কিন্তু এবছৰ আগবাঢ়ি থাকিব নিৰ্বাচনী প্ৰচাৰ বা নিশ্চয় কাম কাজ তেওঁলোকৰ লগত আমি কম্পেয়াৰ নকৰোঁ কিন্তু আমাৰ নিৰ্বাচনী এটা মেচিনেৰীৰ মাজত যাব এটা বাস্তৱ যিটো আৰু সেইটো কাৰণে কৈছোঁ যদি আমি পঞ্চায়ত ইলেকশ্যন নেখেলোঁ আমাৰ সংগঠন কেনেকৈ পঞ্চায়ত খেলিব লাগিব সেইটোৱে কৈছোঁ মানে গতিকে এতিয়া ধৰক পঞ্চায়ত ইলেকশ্যনত যিবিলাক জিলা পৰিষদ ইলেকশ্যন খেলিব এইটো মোটামুটি ক'বলৈ গ'লে এটা মিনি MLA বুলি ক'ব লাগিব মানে এখন বিধানসভাত 4জন 5জন জিলা পৰিষদ খেলিব এতিয়া এই মানুহবিলাকৰ পৰা ওলাবতো কোনজন কিমান পাৰফৰ্মেঞ্চ দেখাব পাৰিছে কোনে কিমান ভাল কাম কৰিব পাৰিছে কোন ভাল বক্তা হ'ব বিচাৰিছে কাৰণ আম আদমি পাৰ্টিয়ে নৰ্মেল যিবিলাক সাধাৰণ নাগৰিক আছে যিবিলাক নন পলিটিকেল মানুহ আছে তেওঁলোকৰ ওপৰত বেছি ফ'কাছ কৰিব গতিকে তাৰ ভিতৰত আমি চাব লাগিব কোনজন নন পলিটিকেল মানুহ কোনজন সচেতন ব্যক্তিয়ে আম আদমি পাৰ্টিৰ আদৰ্শ একচেপ্ট কৰি তেওঁৰ কথা কোৱাৰ ধৰণ বা তেওঁৰ সামাজিক জীৱনত কি তেওঁৰ এক্সপিৰিয়েঞ্চ আছে বা তেওঁ কি এচিভ কৰিছে সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰি তেওঁ কেণ্ডিডেটছৰ কাৰণে তেওঁ হেৰি কৰা হ'ব আগবঢ়াই দিয়া হ'ব কিন্তু কথাটো হ'ল যে সেইটো কাৰণে এতিয়াই যদি আমি ডাইৰেক্ট লোকসভাৰ কাৰণে কওঁ তেতিয়াহ'লে হয়তো অলপ আগতীয়াকৈ কোৱা নিচিনা হ'ব কিন্তু এইটো কথা নহয় যে লোকসভাত আমি কোনো প্লেনিং নাই বা বিধানসভাত প্লেনিং নাই কিন্তু কথাটো হ'ল তাৰ আগতে আপোনালোকৰ প্ৰধান আপোনালোকৰ প্ৰত্যাহ্বান কোনটো ৰাজনৈতিক দল চাওক আমি সেইটোকো খণ্ডনেই কৰোঁ কাৰণ আমি কোনো ধৰণৰ পলিটিকেল পাৰ্টিক আমি প্ৰত্যাহ্বান জনাবলৈ ইয়াত অহা নাই না আমি বিজেপিক হৰুৱাবলৈ আহিছোঁ না আমি কংগ্ৰেছক হৰুৱাবলৈ আহিছোঁ আমি কেৱল কামৰ ৰাজনীতিৰ এজেণ্ডাটো লৈ আহিছোঁ এতিয়া যদি বিজেপিয়ে চৰকাৰী স্কুল ভাল কৰে আমিতো অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই বহুতবাৰ কৈছে বহুতবাৰ নেশ্যনেল নিউজত কৈছে যে আমি সেইটো ৰাজ্যত নাযামেই যদি আমাৰ যিবিলাক কাম আমি কৰি আছোঁ পঞ্জাৱত আৰু দিল্লীত সেই কামখিনি যদি বিজেপিয়ে কৰিব পাৰে বা কংগ্ৰেছে কৰিব পাৰে আমি তাত নাযাওঁ আমি ইলেকশ্যনেই নেখেলোঁ গতিকে তেওঁলোকৰ অসমত কৰিছে নাই কৰা ডেফিনেটলি নাই কৰা গতিকে মানুহে আমাক মাতিছে আমাক মানুহে সন্মান দিছে মানুহে এইটো ডিচাইড কৰিব আমি কেইজনমান বহি নেতাবিলাকে বহি এইটো ডিচাইড নকৰোঁ মানুহে আমি যদি মানুহৰ ওচৰত গৈছোঁ এতিয়া আমি পঞ্চায়ত ইলেকশ্যন খেলিছোঁ বা আমি GMC খেলিছোঁ মানুহে আমাক আদৰ কৰিছে বেলেগ জেগাৰ মানুহে আমাক টিকেট দিছে ভোট দিছে গতিকে এই বস্তুবিলাক আমি নিজে হেৰি নকৰোঁ আমি আমাৰ এজেণ্ডাখিনি লৈ আমি গাঁৱে গাঁৱে যাম আমি জেগাই জেগাই যাম এজেণ্ডাত একচেপ্ট কৰিব ডেফিনেটলি তাত আপোনাৰ পাৰ্টিয়ে কাম কৰিব এজন সমন্বয়ক হিচাপে ৰাজ্যিক মই যুটীয়া সমন্বয়ক হিচাপে কেজৰিৱাল বা মনীষ আপোনাৰ কেন্দ্ৰীয় যিখন নেতৃত্ব কেতিয়াবা কথা পাতিছেনে লগ পাই বা মিটিং হয় আজি আপুনি দেখিছে RTC মাৰ্লেনা RTC বাইদেউ আহিছিলে তেখেত আমাৰ উপ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ বেকত থকা মানুহগৰাকী তেওঁ যি গোটেই শিক্ষা ক্ৰান্তিটো তেওঁ মানে এষ্টাব্লিছ কৰা মহিলাগৰাকী হাইলি কোৱালিফাইড অক্সফৰ্ডৰ পৰা পঢ়া গতিকে তেখেতৰ লগত আমাৰ ডিছকাশ্যন হৈছে ৰিচেণ্টলি আহি গৈছে আৰু গোটেই কমিউনিকেশ্যনখিনি আমাৰ যি এটা ছিষ্টেম আছে নেশ্যনেল ইনচাৰ্জ আছে অসমৰ কাৰণে ৰাজেশ শৰ্মা ডাঙৰীয়া তেখেতৰ লগত মিটিংবিলাক হৈ থাকে আৰু খুব সোনকালে আপোনালোকে চাব যে এটা নিউজ আমি দিম আপোনালোকক উইদিন 1 মান্থ বা উইদিন 1 to 2 মান্থৰ ভিতৰত যে অসমৰ লগত আৰু দিল্লীৰ আম আদমি পাৰ্টিৰ হেৰিৰ লগত ছিনিয়ৰ যিবিলাক পলিটিকেল এফেয়াৰ্ছ কমিটিৰ মেম্বাৰসকল আছে তেওঁলোকৰ লগত এটা বাৰ্তালাপ আপোনালোকে খুব সোনকালে দেখিবলৈ পাব মানে আমাৰ ৰাজ্যিক কমিটি ডেফিনেটলি ৰাজ্যিক কমিটি ডেফিনেটলি সেইটো এটা দিল্লীতে হ'ব দিল্লীতে হ'ব বিষয়টো অসমক আমি অসমৰ মানুহ অসমৰ কথা পাতিম অসমৰ বুজিছোঁ মানে মূল বিষয়বোৰ সাংগঠনিক দিশটো কেনেকৈ আগবঢ়াব লাগে সাংগঠনিক দিশটো ইম্পৰ্টেণ্ট কথা আমাৰ কাৰণে আৰু আমাৰ এজেণ্ডা যি আমাৰ পজিটিভ ৰাজনীতিৰ যি এজেণ্ডা আছে সেই এজেণ্ডাটোক আমি লৈ কেনেকৈ যাম কি কৰিব লাগে ক'ত কি কৰিব লাগে সেইবিলাক গোটেইখিনি ডিছকাশ্যন আলোচনা আৰু অনাগত দিনবিলাকত দেখিব আৰু বহুত মানুহ দিল্লীৰ পৰা মানুহ আমাৰ ছিনিয়ৰ যিসকল আছে তেওঁলোকৰ পৰা মানুহ ইয়ালৈ আৰু আহিব আৰু এড হ'ব তাৰমানে কাৰণ এতিয়া অসমখন সৰুও নহয় ডাঙৰ লোকসভা সমষ্টি আছে 126টা বিধানসভা আছে 14টা লোকসভা আছে আৰু নৰ্থ ইষ্টত মই এতিয়া কৈ নিদিওঁ আপোনাক কিন্তু নৰ্থ ইষ্টত খুব সোনকালে এটা ভাল নিউজ হয়তো পাব আম আদমি পাৰ্টিৰ পৰা দিল্লীৰ পৰা নৰ্থ ইষ্টক লৈ এইটো চিন্তা চৰ্চা চলি আছে আৰু কিছুমান ছাৰ্ভে চলি আছে
বঢ়িয়া মানে নৰ্থ ইষ্টৰ কোনখন ৰাজ্য মই এতিয়া কৈ নিদিওঁ নালাগে আমি জানিব নিবিচাৰোঁ কিন্তু আছে কি যে শক্তিশালী বিৰোধী আমি বিচাৰোঁ ডেফিনেটলি গতিকে তাত এটা তেওঁলোকৰ ছাৰ্ভে চলি আছে তাৰ পৰা মানুহো আহিছে আৰু সেই ৰিজাল্টটো তাত যোৱাৰ পিছত কি কৰে এইটো মাছুমাই এটা কথা কৈছিলে যে চৰকাৰখনৰ কাম কাজ লৈ পাই তেনেকুৱা ধৰণৰ মানুহ অসন্তুষ্ট কাম কাজ স্কুল বা হস্পিটেল হোৱা নাই সেইটো আৰু ৰাজনৈতিক বিষয়বোৰ বা আমাৰ অসমীয়া মানুহৰ যিবিলাক সাংবিধানিক সুৰক্ষাৰ হওক বা জাতীয় যিবিলাক বিষয় আছে সেই বিষয়বোৰক লৈ পেলাই যিবিলাক পৰিচয় সংকট আমাৰ অসমীয়া মানুহৰ সেইবিলাকত চৰকাৰখনৰ পৰা বিজেপিৰ পৰা এনেকুৱা ধৰণৰ কিবা পাইছে জানো নিশ্চয়কৈ পোৱা নাই সেইকাৰণে আপোনাৰ এইবোৰ কথা ওলাই আহি আছে আজি পালে আপুনিও চাগে ডিছকাছ নকৰিলে বা আমিও বহি ডিছকাছ নকৰিলোঁ হয় যোনবোৰ আমি সুবিধা পাওঁ তাৰ কথা আমি ডিছকাছ নকৰোঁ যিবোৰ অসুবিধা আমাৰ হৈ আছে আমি তাৰ বিষয়ে বেছিকৈ ডিছকাছ কৰোঁ তো নিশ্চয় সিহঁতে যেনেকৈ কৰিব লাগিছিলে কামবোৰ সেনেকৈ হোৱা নাই আমি সেইটো কাৰণে সাধাৰণ ৰাইজ আমিও ওলাই আহিছোঁ তো এতিয়া মই এইটোৱে ক'ব বিচাৰোঁ তাৰ বিষয়ে বেছিকৈ ক'ব নাযাওঁ ধৰক এতিয়া মই ডাঙৰ ডাঙৰ নেতাৰ নিচিনা ইমান ডাঙৰ ডাঙৰ কথা ভালকৈ সজাই পৰাই ক'বও নাজানো কিজানি তো সেইটো মই খালি এইটোৱে জানো আমাৰ আম আদমি পাৰ্টিৰ মেইন মটিভটো হ'ল ডেভেলপমেণ্ট কৰাৰ আৰু মই আৰম্ভণি কৰিছোঁ 42 ৱাৰ্ডৰ পৰা বিভাজন নকৰা হয় একগোট কৰা ঐক্যবদ্ধ কৰা সমাজখন ভাঙি পেলোৱা ভাগ ভাগ কৰা যিটো ৰাজনীতি সেইটোৱে ধৰ্মৰ নামত ভাষাৰ নামত জাতিৰ নামত এইবোৰ ভাগ যাতে নহয় আৰু এই ভাগ বতৰাবোৰ একচুৱেলি আমাৰ ফালৰ পৰা নাহে ভাগ বতৰাবোৰ শিপিনৰ পৰা আহি আছে তেওঁলোকে নিজে কয় আমি নকৰোঁ কিন্তু তেওঁলোকৰ ফালৰ পৰা এইবোৰ বস্তু ওলাই আহি আছে তো এইবোৰ বস্তু হ'ব নালাগে মোৰ মেইন ফ'কাছটো হ'ল মোৰ ৱাৰ্ডক লৈ তো মোৰ ৱাৰ্ডটো মোৰ ডেভেলপ কৰিব লাগে যদি ভালকৈ কৰিছোঁ ৰাইজে মোক নিশ্চয় আগলৈকে ঠেলি দিব আৰু মই সেইটো বিচাৰোঁ যে ৰাইজৰ জাৰাতহে মই আগুৱাই যাওঁ নাকি নিজে একদম মোক লাগে মই নিজৰ কাৰণে অহা নাই একচুৱেলি মোৰ ৰাইজৰ কাৰণে আহিছোঁ তো মই বিচাৰোঁ ৰাইজে মোক ঠেলি দিয়ক এই বাকীবোৰ এইবোৰ চৰ্চা লৈ মই বেছি হেৰি নকৰোঁ বা মই নিজে ইয়াৰ পৰাই অমুকত খেলিম বা অমুকত এইবোৰ মই ভাবাই নাই এতিয়ালৈকে মই জাষ্ট মোৰ ৱাৰ্ডটো ডেভেলপ কৰিব আহিছোঁ হয় ডেভেলপ যদি কৰিব পাৰিছোঁ ৰাইজে বিচাৰিলে মই নিশ্চয় কিয় আগনাবাঢ়িম এনেই বিৰোধী কোনোবা বেলেগ দলৰ পৰা হয় আপৰ বা বেলেগ দলৰ পৰা কিবা মানে অভিনন্দন জনাই হওক বা কিবা তেনেকুৱা ধৰণৰ ফোন বা কিবা তেনেকুৱা আহিছেনে নাই এতিয়া মই এইটো ক'ব নাযাওঁ যে ফোন বা কিবা আহিছে নাই নিশ্চয়কৈ যদি ইমান মানুহবোৰে মোক ইম্পৰ্টেঞ্চ দি আছে তো কিবা এটা কৰিছোঁ চাগে মই বিজেপিৰ পৰা নাই এতিয়ালৈকে অভিনন্দন জনাইছে সকলোৱে জনাইছে কালিও আপুনি চাব পাৰে আৰু কালিও মানে কৈছে মোক বহুতে আৰু প্লাছ জনাই আছে সকলোৱে কণ্টেক্ট কৰি আছে মোৰ লগত তো মই তাৰ কাৰণে আৰু বেছি মটিভেট হৈ আছোঁ দিল্লী আপৰ কোনোবা নেতৃত্ব কিবা হয় তেওঁ ফোন কৰি অভিনন্দন জনাইছে আমাৰ কিছিলে আহিছিলে যে ছাৰ আতিছিল মানে অভিনন্দন জনাইছে আৰু তেওঁ মোক ঠিক আছে আমি কথা পাতিম হয় কমান সময়ৰ কাৰণে বিৰতি ল'ম খালি নমস্কাৰ প্ৰতিপক্ষৰ মজিলৈ পুনৰ উভতি আহিছোঁ আমি কথা পাতি আছিলোঁ ৰাজ্যিক সমন্বয়ক দুবে ডাঙৰীয়াৰ সৈতে আৰু মাছুমাৰ সৈতে মই দুবে ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম অৰবিন্দ কেজৰিৱাল আহিব নেকি ডেফিনেটলি আহিব কিন্তু কেতিয়া আহিব এইটো সময়ত ক'ব পৰা নাযায় যোগাযোগ কিবা তেনেকুৱা ধৰণৰ বহুত বেছিকৈ যোগাযোগ চলি আছে আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত মানে কেজৰিৱালৰ সেই পিনৰ পৰা যোগাযোগ নাই ডেফিনেটলি মানে আপোনাৰ তেওঁৰ ফালৰ পৰা যোগাযোগ চলি আছে আমাৰ নেশ্যনেল ইনচাৰ্জৰ কথা পাতি আছে আপোনালোকে হয়তো যোৱা সপ্তাহত দেখিছে এটা মিটিং হৈছে তেখেতৰ লগত তেওঁ ছ'চিয়েল মিডিয়াত তেওঁ ফটো শ্বেয়াৰ কৰিছে গতিকে ডেফিনেটলি মিটিং হৈ আছে আৰু খুব চিৰিয়াছলি কথা পাতি আছে আৰু খুব সোনকালে কিবা এটা ভাল নিউজ পাব অসমবাসী ৰাইজে আৰু আমি বিচাৰিম বা ভাবিম যে অসমৰ যিখিনি আমাৰ খিলঞ্জীয়া বা ভূমিপুত্ৰ সকলোকে সামৰি যিবোৰ আমাৰ সমস্যা আছে যে অসম চুক্তিৰ 6 নং দফা 5 নং দফা কাখন বা 6 জনগোষ্ঠী জনজাতিকৰণ বেলেগৰ অসুবিধা নোহোৱাকৈ এই বিষয়বোৰো যাতে তাত স্থান পাব ডেফিনেটলি এই বিষয়বোৰ স্থান পাব ডেফিনেটলি আমি এইটোক একদম পজিটিভলি লৈছোঁ আৰু অসমত অসমীয়া মানুহক এৰি থলুৱা মানুহক এৰি আম আদমি পাৰ্টিয়ে কেতিয়াও পলিটিক্স নকৰে সেই বস্তুটো আমি আৰু জাতি বা ভাষাৰ নামত ভাগ কৰি যিটো ৰাজনীতি কৰা এটা প্ৰৱণতা আৰম্ভ হৈছে সেইটো যাতে আমি ধৰ্মক লৈ ৰাজনীতি নকৰোঁ ডেভেলপমেণ্টৰ ৰাজনীতি হ'ব আৰু মানুহৰ ৰাজনীতি হ'ব মানুহৰ কামৰ ৰাজনীতি হ'ব আৰু ইয়াৰ যিসকল বাসিন্দা লোকেল বাসিন্দা আছে থলুৱা বাসিন্দা আছে সকলো নাগৰিকক লৈ ডেফিনেটলি তাৰ ওপৰত আম আদমি পাৰ্টিয়ে কাম কৰিব তেওঁলোকৰ যি প্ৰাপ্য তাৰ ওপৰত ডেফিনেটলি কাম কৰিব আৰু এটা কথা আমি কওঁ যে
আমাক সহযোগ লাগিব আচলতে আমাৰ যিমান অসমত যিমান ভাল বুদ্ধিজীৱীসকল আছে যিমান হাইলি কোৱালিফাইড মানুহ আছে টেকনিক্যাল মানুহ আছে সকলোকে লগত লৈ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই আপুনি চাব অনাগত দিনত এটা অসমৰ কাৰণে ভাল এজেণ্ডা এটা তৈয়াৰ কৰিব অকল এই ডেভেলপমেণ্টৰ এজেণ্ডা কিন্তু আছেই তাৰ লগতে অসম মডেল বনোৱা হ'ব এইটো আমি দিল্লী মডেলৰ কথা পাতি আছোঁ পঞ্জাৱ মডেলৰ কথা পাতি আছোঁ কিন্তু অসমত অসম মডেল চলিব গতিকে অসম মডেল যিটো ফৰ্মুলা এটা আছে যি আপোনাৰ ডেভেলপমেণ্টৰ ফৰ্মুলা সেই ফৰ্মুলাটো অসমত কেনেকৈ খাপ খুৱাব পাৰি ক'ত এড কৰিব লাগে ক'ত মাইনাছ কৰিব লাগে সেইবিলাক গোটেইখিনি এটা বেলেগ ধৰণৰ এটা ইয়াৰ মানুহক লৈ ইয়াৰ যিবিলাক এক্সপাৰ্টাইজ আছে তেওঁলোকক লগত লৈহে এটা ডাঙৰ এটা আপোনালোকে দেখিব যে মেনিফেষ্টো এখন অসমৰ মানুহে দেখি পাব গতিকে সেইটোক লৈ আমি নিশ্চিত যে যিবিলাক এতিয়ালৈকে যিবিলাক এক্সিষ্টিং পলিটিকেল পাৰ্টিবিলাকে যিবিলাক ডেভেলপমেণ্ট কৰিব পৰা নাই বা যিবিলাক কাম কৰিব পৰা নাই বা যিবিলাক মই দুটা কথা ক'লোৱেই আপোনাক যে আপোনাৰ ভাষা আৰু মাটি সেইটো দুটা বচাবৰ কাৰণে কেৱল আম আদমি পাৰ্টিয়ে কাম কৰিব পাৰিব আৰু কোনো পলিটিকেল পাৰ্টি কৰিব নোৱাৰে আজিলৈকে কৰা নাই গতিকে ভাষাও বচাম আমি স্কুলো ভাল কৰিম আমি মাটিও বচাম আৰু মাটিৰ পৰা পইচা কেনেকৈ জেনেৰেট কৰিব লাগে কেনেকৈ ৰেভিনিউ জেনেৰেট কৰিব কেনেকৈ ৰাজস্ব জেনেৰেট কৰিব লাগে তাৰ ওপৰতো কৰিম ইয়াৰ আপোনাৰ যি খনিজ সম্পদ আছে তাক কেনেকৈ ভালকৈ ইউটিলাইজ কৰিব লাগে সেইটোও কৰিম কেনেকৈ কাৰাপশ্যন ৰখাব লাগে সেইটোও কৰিম গতিকে যিমান ধৰণৰ দুৰ্নীতি হৈছে সেইটোকো ৰখাম গতিকে আপোনালোকে অনাগত দিনবিলাকত চাব যে এটা পজিটিভ ভাল মডেল অসমৰ মানুহে পাব ইয়াত আৰু এটা কথা আমাৰ শেহতীয়াকৈ মানে অসমতো হৈছে বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত হৈছে যে বাক স্বাধীনতাৰ কাহিনী হৈছে মানুহে কথা কোৱাৰ অধিকাৰ মানুহে কথা ক'ব নোৱাৰা হৈছে মুকলিকৈ কথা ক'ব নোৱাৰে বিভিন্ন ধৰণৰ গোচৰ জাপি দিয়া হৈছে আটক কৰা হৈছে এই বাক স্বাধীনতাৰ বিষয়টো যে মানুহে মুকলিকৈ কথা ক'ব নোৱাৰাটো মাছুমাই ক'লে যে মানুহে সেই পৰিৱেশটো নোহোৱা কৰি পেলোৱা হৈছে ভয় কৰি থকা হৈছে মই অমুকক সমৰ্থন কৰিম সেই কথাটো ক'বলৈ ভয় লগা হৈছে তেওঁৰ ভিতৰত গোচৰ জাপি দিয়ে আটক কৰে বিভিন্ন ধৰণৰ হাৰাশাস্তি জিগ্নেশ মেৱানীৰ ক্ষেত্ৰত হৈছে সেইটো এটা প্ৰশ্ন আছে যে জিগ্নেশ মেৱানীৰ গ্ৰেপ্তাৰটো মানে আম আদমি পাৰ্টীয়ে মাত মতা নাই তেতিয়া তেওঁ কংগ্ৰেছ বিধায়ক হ'ব পাৰে কিন্তু তেওঁ এটা সাধাৰণ টুইটক লৈ পেলাই যি ধৰণৰ হাৰাশাস্তি কৰা হৈছে এই কথাটো যে বাক স্বাধীনতাৰ বিষয়টোৰ ক্ষেত্ৰত আপুনি কি ক'ব মানুহৰ কথা কোৱাৰ যিটো অধিকাৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি চাওক মই সেইটো কথাই কৈ আছোঁ আপোনাক যে যদি অসৎ মানুহ যদি পজিশ্যনত বহে তেতিয়াহ'লে তেওঁলোকে এনেকুৱা ধৰণৰ কামবিলাক কৰিবই গতিকে ইয়াৰ ওপৰত আমি সকলো মানুহ আগবাঢ়ি আহিব লাগিব আজি গুৱাহাটীত 42,000 মানুহ আগবাঢ়ি আহিছে ভোট দিছে গতিকে ঠিক তেনেকৈ অনাগত দিনবিলাকত মানুহে এটা পজিটিভ যি কামৰ ৰাজনীতিক ছাপোৰ্ট কৰিব লাগিব আৰু কৰিব গতিকে বাক স্বাধীনতা তেওঁলোকে যেতিয়া পজিশ্যনত বহি আছে ডেফিনেটলি তেওঁলোকে অলপ সমস্যা ক্ৰিয়েট কৰিব কিন্তু সেইটোক লৈ আমি ভয় খাব নালাগে অনন্তকালটো কোনো ক'তো নাথাকে কোনো নাথাকে কোনো স্থায়ী নহয় আৰু এটা কথা মই বিজেপি যিমানে বুঢ়া হ'ব আম আদমি পাৰ্টি সিমানেই ডেকা হ'ব এই কথাটো মানুহে অসমৰ ৰাইজে বুজিব লাগে যে আজি দুটা তেওঁলোকৰ ছেছন চলি আছে বহুত বেছি দিন চলিব নোৱাৰে গতিকে এটা অন্ত পৰিব তেওঁলোকৰ আৰু বেয়া কামৰ ৰাজনীতি বেছি দিন চলাব নোৱাৰে কংগ্ৰেছে শেষ হৈ গৈছে গতিকে অহংকাৰ কৰি লাভ নাই ডেমক্ৰেচিত সকলোকে সন্মান দিব লাগে সকলোকে কাম কৰিব দিয়ক আপোনালোকেও কৰক আৰু আমিতো কওঁ যে আপোনালোকে আমাতকৈ ভাল কাম কৰক না আমি প্ৰফেচনেল মানুহবিলাক আমি চাকৰি তাকৰি বাদ দি কিবা আমি আৰু পলিটিচিয়ান নহয় এনেকৈ বাইদেউ যেনেকৈ পলিটিচিয়ান নাই আমিও তেনেকৈ পলিটিচিয়ান নাই আমিও এটা প্ৰফেচনেল কিবা এটা নিজৰ চাকৰি এৰি এইবিলাক কৰি আছোঁ বা আমাৰ ষ্টেট কোঅৰ্ডিনেটৰ ডক্টৰ ভৱেন চৌধুৰী ডাঙৰীয়া তেওঁ ENT স্পেচিয়েলিষ্ট হয় তেওঁ এতিয়া ভাল এজন এতিয়া প্ৰেক্টিছ কৰা সময় গতিকে ভাল পইচা অৰ্জন কৰিব পাৰে গতিকে আপুনি চাওক আমাৰ পাৰ্টিত থকা যিবিলাক মানুহ আছে পইচাৰ লোভ নাই তেনেকুৱা পদৰ কিবা লোভ নাই ঠিক আছে গতিকে তেনেকুৱা মানুহবিলাক থাকিলে ডেফিনেটলি এটা সময়ত গৈ আপুনি চাব যে ভাল ডেভেলপমেণ্ট এটা হ'ব কিন্তু কথাটো হ'ল এতিয়া আচলতে চাব এতিয়া মানুহে এইটো বুজি পাইছে লাহে লাহে বুজি পাইছে আৰু আমি যেনেকৈ আৰু ইলেকশ্যনবিলাক অসমত কোনে কয় কাম কোনে কৰে ডেফিনেটলি এতিয়া যদি আপুনি কয় যে দুটা ৱাৰ্ডত আমি নিজিকিলোঁ আপোনালোকে মৰম কমকৈ পাব গতিকে এইটো গম পোৱা গৈছে যে ইণ্টেনশ্যনটো কি আছে ডেভেলপমেণ্টৰ যদি এজেণ্ডা থকা হ'লে তেনেকুৱা নক'লেহেঁতেন ভালেই পালেহেঁতেন আৰু কেতিয়াবা মুখ্যমন্ত্ৰীৰ কথাবিলাক শুনি ভাল লাগে কিন্তু তেওঁ কথা চহকী মানুহ বহুত ভাল কিছুমান কথা পাতে তাৰ মাজতে কেতিয়াবা তেওঁ কথাবিলাক কৈ দিয়ে যে যেনেকৈ কালি কৈ দিলে যে কাম অলপ দেৰি হ'ব পাৰে কিন্তু ভালকৈ কামখিনি মানে আমাৰ নিষ্ঠাৰে কৰিব লাগে শুনিবলৈ বিৰাট ভাল লাগে বহুত ভাল লাগে কিন্তু তেওঁ কথাটো পাহৰি যায় যে নাগৰিক মঞ্চই কেইদিনৰ আগতে আপোনাৰ প্ৰেছ কনফাৰেঞ্চ কৰি কৈছিলে যে গুৱাহাটীত 3,000 কোটি টকাৰ পানী মাফিয়া আছে তাকো আকৌ আপোনাৰ শ্ৰমিক সংঘই এটা শ্ৰমিক সংঘ তেওঁলোকে সংগঠন আছে তেওঁলোকে FIR কৰিছে জল বৰ্ডৰ ওপৰত একশ্যন ল'ব লাগে একশ্যনটো ল'ব নোৱাৰে যেতিয়া একশ্যন ল'ব যাব বিচাৰিব তেতিয়া দেখিব যে মোৰ মানুহখিনিচোন জড়িত আছে গতিকে তাতে ফেইলিয়ৰ হৈ যায় মানুহজন ই মাইট বি এ গুড পাৰ্চন কিন্তু কেতিয়াবা কি হৈ যায় যে তেওঁ যেতিয়া একশ্যন ল'ব যেতিয়া যাব বিচাৰে তেতিয়া দেখে যে তলতচোনটো বহুত প্ৰব্লেম আছে নিজৰ মানুহখিনিয়ে ফচিব গতিকে এটা ফ্ৰেছ পলিটিকেল পাৰ্টিয়ে সমৰ্থন দি থকা মোৰ কাষত থকা মানুহটোৱে যদি মই ইয়াক যদি উলিয়াই আৰু মোৰ চৰকাৰে পৰি যাব গতিকে তেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে নট অনলি বিজেপি কংগ্ৰেছ যিমান ট্ৰেডিশ্যনেল পলিটিকেল পাৰ্টিবিলাক আছে সেই সমস্যাটোৱে ভুগি আছে মই এতিয়াও কওঁ আপোনাৰ ষ্টুডিঅ'ত বহি মই ৰাইজকো কওঁ যে বিজেপিৰ মানুহ হওক কংগ্ৰেছৰ মানুহ হওক তেওঁলোক আমাৰ মাজৰে মানুহ
তেওঁলোকো দেশখনক ভাল পায় যিমান আমি দেশখনক ভাল পাওঁ তেওঁলোকো অসমখনক সিমানে ভাল পায় যিমান আমি পাওঁ কিন্তু কথাটো কি হ'ল তেওঁলোক এটা বেয়া চিষ্টেমত সোমাই আছে গতিকে এই বেয়া চিষ্টেমত ভাল মানুহবিলাক তাৰ পৰা ওলাই আহিব লাগে এইটো মোৰ ৰিকুৱেষ্ট মানে যি আপোনালোকে যিবিলাক ভাল মানুহ আছে যি ৰিয়েল ডেভেলপমেণ্ট বিচাৰে এই বেয়া গেলা চিষ্টেমটোৰ পৰা ওলাই আহক আৰু আম আদমি পাৰ্টি এটা ভাল চিষ্টেম আপোনালোকে আপুনি এপিল নকৰিলেও কিছুমান আহি যাব যেতিয়া ক্ষমতালৈ আহি যাব তেতিয়া কিছুমান মানুহে কিন্তু ভিতৰে ভিতৰে আমাৰ তাৰ মেইন মানুহবিলাকে কেতিয়াবা আহি যাব ডেফিনেটলি যদি ক্ষমতা আহি যায় মেইন মানুহবিলাক আহিলেও আহিব পাৰে কিন্তু কথাটো হ'ল যে তেওঁ এই আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আমাৰ যি আপৰ আদৰ্শ এইটো একচেপ্ট কৰিব লাগিব নহ'লেতো আহিব নোৱাৰিব কংগ্ৰেছ থাকিলে কংগ্ৰেছ বিজেপি থাকিলে বিজেপি আপোনালোক হৈ যায় তেনেকুৱা আচ্ছা মই মাছুমৰ পৰা জানিম যে গুৱাহাটীৰ হয় 2 বছৰ আছে তেখেতে 2 বছৰ আছে লোকসভা নিৰ্বাচনলৈ কিন্তু মাছুমাৰ কাম কাজ কথা আচৰণ বা তেওঁৰ সামাজিক যিটো পৰিচয় লৈ যাব এই সময়ত লোকসভা সমষ্টিটো কিন্তু যথেষ্ট প্ৰভাৱ পৰিব কি কোৱা হয় প্ৰভাৱ পৰিব মই মোৰ চাওক এতিয়া মোৰ মেইন মটিভটো হ'ল কাম কৰা দেই বা মই ইমান বনাই চৰাই ক'ব নাজানো কিজানি কোৱাতেই বহুত মিষ্টেকো হৈ যাব পাৰে তাৰ কাৰণে মই চৰি বিচাৰোঁ সকলোকে আৰু সকলোৰ পৰা গাইডেঞ্চো বিচাৰোঁ মই সকলো যিমান ডাঙৰ ডাঙৰ নেতা আছে যাতে মোক গাইডো কৰে তেওঁলোকে কাৰণ খোজ দিছোঁ যিহেতু ৰাইজৰ কাৰণে আগবাঢ়ি যাম আৰু মই ইমান দূৰলৈকে ভাবাও নাই যে ইমান দূৰত যাম মই বা মই নিজৰ প্ৰফাইলটো সমষ্টিটো বা দলটোৰ হয় গুৱাহাটী লোকসভা সমষ্টিত কিছু যদি তোমাৰ ৱাৰ্ডত ভাল কাম হয় তুমি এটা সামাজিকভাৱে এটা দায়বদ্ধ এগৰাকী ৱাৰ্ড মেম্বাৰ আছে পৰিচয় দিয়াৰ পৰা সেইটো আপক কাম সহায় কৰিব হয় 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 সেইটোৱে তো সেইটো হিচাপে মই যিমান পাৰোঁ মোৰ কাম চাইতো সেইবোৰ মানে মোৰ পাৰ্টিটোৰ নাম হ'ব ন তো মই কামৰ জৰিয়তে চৰ্চাত আহিব বিচাৰোঁ নাকি মোৰ নামৰ জৰিয়তে হয় মাছুমা অমুক হয় সেইটো কাৰণে আমি তেওঁৰ নাম লৈছোঁ তেওঁ যাতে ক'ব পাৰে মাছুমাই মোৰ ৱাৰ্ডটো ইমানখিনি ডেভেলপ কৰিছে আমাৰ পাৰ্টিটো ইমানখিনি ডেভেলপ কৰিছে তাৰ জৰিয়তে মই মানে বেছিকৈ পৰিচয় দিব বিচাৰোঁ কামৰ জৰিয়তে ধন্যবাদ প্ৰায় এঘণ্টা হোৱা নাই আমি কথা পাতিলোঁ যুটীয়া সমন্বয়ক আপৰ লক্ষ্মীকান্ত দেৱে হয়তো বহুতৰ কাৰণে নতুন আজি মানে বহুতৰে আজি পৰিচয় হ'ব বা এতিয়া লাহে লাহে পৰিচয়বিলাক বিচাৰিব মানুহে মাছুমা বেগম এই আজি কেইদিনমানৰ আগতে গুৱাহাটী যি মিউনিচিপালিটি কৰ্প'ৰেশ্যনত 42 নং ৱাৰ্ডৰ পৰা যি কি আহিছে এই কথাখিনিয়ে যিখিনি কথা আপোনালোকে ক'লে এই কথাখিনিয়ে আমাৰ দৰ্শককে নহয় আমাৰ অসমীয়া মানুহৰ ক্ষেত্ৰত কেতবোৰ বিষয়ৰ ক্ষেত্ৰত কিছু স্পষ্ট ধাৰণা হ'ব যে কি কৰিব বিচাৰিছে কি কৰিব নাই বিচৰা আপোনালোকে সময় দিলে আগবাঢ়ি যাওক আমাক শক্তিশালী বিৰোধী লাগে চৰকাৰ হ'লেতো বেলেগ কথা সেইটো হ'বগৈ কাহি কৰিলে প্ৰাগ ডিজিটেলৰ মঞ্চলৈ আহি প্ৰতিপক্ষত আপোনালোকে আমাৰ অতিথি হ'ল তাৰ বাবে ধন্যবাদ আজি অনুষ্ঠানৰ পৰা মই জিতুমণি বৰাই বিদায় দিছোঁ নমস্কাৰ